সকলোৱে অসমীয়া বুজি পায় অসমীয়াতে কম মই নমস্কাৰ মই জুনমণি ডেকা আমি এফালে আমাৰ ডক্টৰ চিমি দাস আছে আৰু এফালে দীক্ষিতা আমাৰ কেঞ্চাৰ কেয়াৰ হস্পিটেলৰ পৰা আহিছোঁ আমি আমাৰ এইটো টিম হৈছে আউটৰিচ টিম কমিউনিটি আউটৰিচ টিম আমি গাঁৱে গাঁৱে গৈ চেণ্টাৰে গৈ আমি স্ক্ৰিনিং কৰোঁ লগতে এৱাৰনেছ কৰোঁ যোনটো আৰ্লি কেঞ্চাৰ মেইনলি কেঞ্চাৰ আৰ্লি ডিটেকশ্যনৰ ওপৰত আমি কাম কৰি আছোঁ আৰু আমি মেইনলি আজি ইয়াত আহিছোঁ আপোনালোকক সজাগতা কৰিবৰ কাৰণে কেঞ্চাৰৰ কাৰণে তো তাৰে ওপৰতে আমি থুলমূলকৈ আপোনালোকক অলপ আজি কৈ যাম যিটো নেকি মানুহৰ মাজত আজিকালি প্ৰায়ে এৱাৰনেছটো কম থাকে তো সেইকাৰণে আমি এইটো জনাটো জৰুৰী যে কেঞ্চাৰ কি হয় কেনেকৈ হয় তো সেইখিনিৰ ওপৰতে আমাৰ জ্ঞান থকাটো জৰুৰী কাৰণ বহুত বাঢ়ি গৈ আছে ৰেপিডলি বহুত মানে ফাষ্ট কেঞ্চাৰটো বাঢ়ি গৈছে ন চ' আমাৰ মেইনলি কেঞ্চাৰ হস্পিটেল আছে আমাৰ AMC যোনটো আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন নৰ আণ্ডাৰত ডিব্ৰুগড় কেঞ্চাৰ চেণ্টাৰ আপোনালোকে সকলোৱে জানে চাগে হয়তো আছাম মেডিকেল কলেজৰ একদম লাষ্টৰ ফাললৈ আছে যোনটো 225 বেডেডৰ ডক্টৰছৰ যোনটো হোষ্টেল আছে তাৰ ঠিক ফ্ৰণ্টে আছে তো সেইখন আমাৰ ফাৰ্ষ্ট ষ্টাৰ্ট হৈছিলে 2022ৰ এপ্ৰিল মাহত চ' আমি তাৰ পৰাই আহিছোঁ তো আজি আমি ইয়াতে আপোনালোকৰ আগত অৰেল কেঞ্চাৰ চাৰ্ভাইকেল কেঞ্চাৰ আৰু ব্ৰেষ্ট কেঞ্চাৰৰ ওপৰত দুআষাৰমান ক'ম তো ফাৰ্ষ্টে আমাৰ অৰেল কেঞ্চাৰৰ বিষয়ে আমাৰ ডক্টৰ अमरनाथ भाई जाइए अब जाइए बुला अमरनाथ भाई के तुरंत माता कोठा आपने আমি মেইনলি তিনিটা কেঞ্চাৰৰ ওপৰত আমি স্ক্ৰিনিং কৰি আছোঁ আৰু যিহেতু আৰ্লি ডিটেকশ্যন নহ'লে আমি ডায়েগন'জ কৰিব নোৱাৰোঁ আৰু ট্ৰিট কেতিয়াও নহয় আৰ্লি ডিটেকশ্যন নহ'লে তো আজিকালি কেঞ্চাৰবোৰ কি হৈছে মেইনলি ডিটেকশ্যন সোনকালে নোহোৱাৰ কাৰণে লেট ষ্টেজত ডিটেকশ্যন ধৰা পৰাৰ কাৰণে পটককৈ কিয়ৰ নহয় হয়তো সেইটো কিয়ৰেবল চান্স নাথাকে চ' আমি আৰ্লি ডিটেকশ্যনৰ ওপৰত সেইকাৰণে কাম কৰি আছোঁ যাতে সোনকালে মানুহে ডিটেক্ট কৰিব পাৰে চিমটমছবোৰ গম পায় তাৰ কেনেকৈ প্ৰিভেণ্ট কৰিব লাগে কেনেকৈ ৰিস্ক ফেক্টৰ্ছবোৰ কি হয় কেঞ্চাৰত থাকে তাৰ ওপৰতে আমি কাম কৰি আছোঁ চ' সেইকাৰণে আজি আপোনালোকৰ ইয়াতে যাতে আমি এৱাৰনেছ প্ৰগ্ৰেমটো কৰোঁ সেইকাৰণে বাইদেউহঁতৰ লগত কথা পাতি পিনি আমি আজি আপোনালোকৰ অকণমান সময় ল'বৰ কাৰণে আহিছোঁ মেইনলি এতিয়া মই ক'ম যে কেঞ্চাৰটো কি হয় কেঞ্চাৰ বস্তুটো আপোনালোকে সকলোৱে জানেনে কি হয় বস্তুটো কোনোবাই ক'ব পাৰিবনে যে কেঞ্চাৰ কি হয় অলপ হ'লেও আইডিয়া কাৰোবাৰ আছেনে কেঞ্চাৰটো কেনেকৈ আমাৰ মানে ফৰ্মেশ্যন হয় ধৰক কেনেকৈ এটা আঙৰ পৰা এটা আঙলৈ গুচি যায় কেনেকৈ পাছত গৈ বেমাৰটো কেনেকুৱা ধৰণৰ ৰূপ লয় কি হয় তাৰ ট্ৰিটমেণ্ট কি হয় ক'ত আমি কেনেকৈ কি কৰিব লাগে আপোনালোকৰ অলপ হ'লেও আইডিয়া আছে চাগে কোনোবাই জানে যদি অকণমান ক'ব নেকি নাই আমাৰ তেনেকুৱা ধৰণৰ আইডিয়া আমাৰ নাই কিন্তু আমি যেটা মানে খুব মাৰাত্মক ৰোগ বুলি জানো আৰু প্ৰত্যেকে আমি আশা কৰোঁ যে তাৰ পৰা আমি তেনেধৰণে পৰিত্ৰাণ পাব পাৰোঁ সেইকাৰণে এই বিষয়ে আমি খুব ভাল পাইছোঁ আজি এই প্ৰগ্ৰামটো আমি আশা তাকে মেইনলি কেঞ্চাৰ ৱৰ্ডটোতো ক'বলৈ গ'লে বহুত মানে কঠিন হয় আৰু শুনিবলৈও মানে ভাল নহয় কি কেঞ্চাৰ এটা মাৰাত্মক ৰোগ যোনটো আমি অসমীয়াত কওঁ কৰ্কট ৰোগ হয়নে তো
তো কেঞ্চাৰটো হৈছে এনেকুৱা যে আমাৰ দেহত থকা যোনবোৰ আমাৰ চেল থাকে ন সেই চেলবোৰৰ এবনৰ্মেল গ্ৰথ আমাৰ দেহত চেল থাকে এটা আমাৰ নৰ্মেল বডি থাকে সেই নৰ্মেল বডিত যেতিয়া এটা চেল থাকে সেই চেলটো যেতিয়া এবনৰ্মেলি আমাৰ বিহেভ কৰিব লয় যোনটো আমি চেল থাকে এটা চেলৰ পৰা আমাৰ ধৰি লওক কোষ এটা কোষ থাকে কোষৰ পৰা আমাৰ কলা হয় কলাৰ পৰা গৈ পিনি আমাৰ অংগ হয় বহুতকেইটা অংগ লগ লাগি আমাৰ শৰীৰটো গঠন হয় তো সেনেকৈ শৰীৰটো গঠন হোৱাৰ ক্ষেত্ৰত আমাৰ চেলৰ যোনটো কোষৰ ভূমিকাটো বহুত গুৰুত্বপূৰ্ণ কোষ হ'লেহে আমাৰ গোটেই অংগ বনিব তো গোটেই শৰীৰটো হ'ব তেনেকৈ সেই কোষবিলাকৰ যোনটো এটা কোষৰ পৰা দুটা কোষ হয় দুটা কোষৰ পৰা চাৰিটা চাৰিটাৰ পৰা 8টা হয় যোনটো আমাৰ এটা চেল ডিভিজন হয় সেই চেলটো যেতিয়া ডিভিজন হওঁতে তো ৰেপিডলি যোনটো এবনৰ্মেল চেল গ্ৰথ হৈ যায় মানে ভাল চেলটোৰ পৰা যেতিয়া এটা বেয়া চেল হৈ যায় কোনোবা যিকোনো কাৰণত হ'ব পাৰে ধৰি লওক তেখেতে হাতৰ এটা অংগত কোনোবা এটা অংশ ধৰি লওক তেখেতে দুখ পাই পিনি সেই চেলটো অকণমান মৰি গৈছে দুখ পাইছে তো তাতে আমাৰ ব্লাড জমা হৈছে কি হৈছে তো সেনেকৈ দুখ পাই পিনি বিভিন্ন কাৰণত তো ছাইডত থকা কোষটোকো বেয়া কৰিব সেনেকৈ বেয়া কৰোঁতে ৰেপিডলি ৰেপিড ফাষ্টত বাঢ়ি পিনি আমাৰ যোনটো চেল পলিফাইড হৈ পিনি আমাৰ এবনৰ্মেল বিহেভ কৰে যোনটো চেলখিনি বিহেভ কৰি আনকণ্ট্ৰলি যোনটো গ্ৰথ হৈ যায় সেনেকৈ গ্ৰথ হওঁতে এটা অংগৰ পৰা অন্য এটা অংগ সেইটো অংগৰ পৰা অন্য এটা অংগলৈ গৈ পিনি আমাৰ গোটেই বডিটোকে ডেষ্ট্ৰয় কৰিব যাব পাৰে এটা সময় তো সেইটোকে আমি নৰ্মেল ভাষাত ক'বলৈ গ'লে কেঞ্চাৰ বুলি কওঁ যেতিয়া আমাৰ কোষ যোনটো বডিত থকা চেলবোৰ এবনৰ্মেলি আনকণ্ট্ৰলি যোনটো গ্ৰথ কৰিব এবনৰ্মেল বিহেভ কৰি যোনটো আনকণ্ট্ৰল গ্ৰথ হ'ব আমি সেইটোকে চমুকৈ আমি কেঞ্চাৰ বুলি কওঁ যোনটো অসমীয়াত আমি কৰ্কট ৰোগ বুলি কওঁ তো সেইকাৰণে আমাৰ সেই কৰ্কট ৰোগে যেতিয়া এটা অংগৰ পৰা অন্য এটা অংগলৈ গৈ আমাৰ গোটেই শৰীৰটো যেতিয়া ধ্বংস কৰি পেলায় অৰ্থাৎ আমাৰ যেতিয়া দেহৰ বেলেগ বেলেগ অংশত হয় সেই কেঞ্চাৰটো আমি বিভিন্ন ধৰণে নামকৰণ কৰোঁ যেনেকৈ ধৰক এতিয়া আমাৰ ব্ৰেষ্টত হৈছে ব্ৰেষ্টত হ'লে আমি ব্ৰেষ্ট কেঞ্চাৰ বুলি কওঁ যেতিয়া মানুহৰ বিভিন্ন অংগ ধৰি লওক লাংছত হৈছে কোনোবা আমাৰ ইয়াতে থ্ৰটত হৈছে ইছফেগাছত হৈছে কিছুমানৰ হয়তো ব্ৰেইন কেঞ্চাৰ হয় কিছুমানৰ আৰু আমাৰ এটা হয় তেজতো হ'ব পাৰে দেই তেজত হ'লে আমি কওঁ যে কি ব্লাড কেঞ্চাৰ যোনটো আমি মেডিকেল টাৰ্মত কওঁ লিউকেমিয়া হয়নে সেইটো হ'ব পাৰে আমাৰ এতিয়া মহিলা মানুহৰ চাৰ্ভিক্সত হ'ব পাৰে যোনটো আমি চাৰ্ভাইকেল কেঞ্চাৰ বুলি কওঁ এতিয়া পুৰুষসকলে বহুত চূণ চাদা তামোল পাণ খায় গুটখা খায় ন আজিকালি নিউ জেনেৰেশ্যনবোৰে বহুত খায় তো তেতিয়া আমাৰ কি হয় অৰেল কেঞ্চাৰ হয় মুখত হয় বিভিন্ন কাৰণতো হ'ব পাৰে ধৰি লওক আপুনি লাইফষ্টাইল হেবিটৰ কাৰণেও হ'ব পাৰে যে আপুনি এইটোৱে যে ফিক্স কাৰণত হ'ব পাৰে বুলি ক'ব নোৱাৰে বহুত বিভিন্ন কাৰণত আজিকালি কেঞ্চাৰটো বাঢ়ি গৈছে কাৰণ আমি এতিয়া গাঁৱে ভূঞে হওক চহৰে নগৰে হওক সকলো লোকে থাকে ন বহুত আমি মেডিচিন দিয়া বস্তুৰ পৰা আদি কৰি বহুত খাওঁ ন আজিকালি খোৱাটো আমাৰ দিনে দিনে মানে আগতে যিসকল যেনেকুৱা ধৰণৰ বস্তু খাইছিলোঁ আমি আজিকালি সেইবোৰ খাব নাপাওঁ যোনটো ফ্ৰেছ বস্তু খাব নাপাওঁ সেনেকৈ খোৱা বোৱাৰ ক্ষেত্ৰতো আমাৰ বিভিন্ন কাৰণত চেঞ্জ হৈছে বস্তুবোৰ তো সেইকাৰণেও আমাৰ হ'ব পাৰে মেইনলি এতিয়া আজি আপোনালোকক আমি ক'ম সেইবোৰ দেহৰ বিভিন্ন অংগত হ'ব পাৰে কিন্তু বিভিন্ন অংগত হ'লেও বিভিন্ন কেঞ্চাৰ হ'লেও আমি মেইনলি আজি আপোনালোকক 3টা কেঞ্চাৰৰ ওপৰত ক'ম যোনটো নেকি অৰেল ব্ৰেষ্ট আৰু চাৰ্ভাইকেল পুৰুষসকলৰ ক্ষেত্ৰত অৰেলটো আৰু মহিলাসকলৰ ক্ষেত্ৰত ধৰি লওক মষ্ট কমন কেঞ্চাৰ ব্ৰেষ্ট কেঞ্চাৰ আৰু ছেকেণ্ড মষ্ট কমন কেঞ্চাৰ হৈছে চাৰ্ভাইকেল কেঞ্চাৰ আমাৰ ডক্টৰ সিমিত আছে আপোনালোকক অৰেল কেঞ্চাৰটোৰ বিষয়ে অলপ ক'ব তাৰপিছত মই ব্ৰেষ্ট আৰু চাৰ্ভাইকেলটোৰ ওপৰত ক'ম এতিয়া ডক্টৰ সিমিত আছে মই মাইক্ৰফোনটো আগবঢ়াই দিছোঁ তেখেতে অৰেল কেঞ্চাৰটোৰ বিষয়ে আপোনালোকক বিতংভাৱে কৈ দিব কেঞ্চাৰ বিষয়ে অলপকৈ কেঞ্চাৰ বুলি ক'লে আপোনালোকে কি বুজে সাধাৰণতে আপোনালোকৰ ঘৰৰ ওচৰত বা আপোনালোকৰ ফেমিলিত কাৰোবাৰ কেঞ্চাৰ বেমাৰ হৈছেনে হৈছে কেঞ্চাৰ যেতিয়া প্ৰথম আমি শুনো যে কেঞ্চাৰ হৈছে প্ৰথম মনত কি আহে মানে কেনেকুৱা ভাৱ আহে পইচা ক্ষেত্ৰত হওক ফেমিলি কথা হওক কিবাটো আহে ন মনত ভয় লাগে কেনেকুৱা লাগে ভাল হ'ব নহয় খায় আৰু বাঢ়ি গৈছে বেমাৰটো আৰু ভয় লাগিছে খাবও যায় তো মানে অলপ ভয়টো লাগিয়ে থাকে কি হ'ব আৰু হয় বা খালে খাব নোৱাৰে লাগে কিন্তু ভয় নালাগিব আপোনাৰ হৈছে ক'ত হৈছিলে
তাৰপিছত ফাৰ্ষ্ট ষ্টেজ টেনটো আছে আইনি গেলি জানালে একদম পড়ে আছে সাহসটো থাকিব লাগিব ঠিকে কৈছে মইতো ভাল হ'ব ডাক্তৰ ওচৰত আহিছোঁ ভগৱান আছে আজিকালি যিমান বেমাৰ ওলাইছে তেনেকৈ মানে চাইণ্টিষ্টো ওলাইছে বেমাৰ ভাল হ'ব কেতিয়াবা যে বেয়া বস্তুটো আছে সোনকালে উলিয়াই দিব লাগে আৰু মই সোনকালে ভাল হ'ব এতিয়া মানে ক'ভিডৰ সময়ত হৈছিলে ওচৰত মানুহ নাযায় হয় খাবলৈ বস্তুবিলাক নাপাওঁ চব মানুহ অনলাইন কৰি আনো ওচৰতো নাপাওঁ তাকে মনৰ সাহস থকা কাৰণে সোনকালে মাৰি সেইটো ক'ভিড এতিয়া 5 বছৰমান হ'ল চাগে ন চ' প্ৰথম যেতিয়া আমি কেঞ্চাৰ বুলি শুনো তেতিয়া প্ৰথম কথাটো আহে যে বেমাৰটো ভাল হ'বনে নহয় তাৰপিছত বহুতে এনেকুৱা কৰে যে কেঞ্চাৰ হৈছে তেখেতৰ ওচৰলৈ নাযাওঁ আমাৰো হ'ব কিজানি এনেকুৱা এটা ভাৱ হয় কিন্তু এইটো ভুল ধাৰণা মই ক'ম বাৰু অলপ পিছত আৰু কেঞ্চাৰ হ'লেই যে ভাল নহ'ব তেনেকুৱা নহয় কেঞ্চাৰৰ ডিফাৰেণ্ট ষ্টেজ থাকে 0, 1, 2, 3, 4 তো কি হয় প্ৰথম যদি 1 to এনেকুৱালৈকে যদি আমি ধৰা পেলাওঁ বেমাৰটো তেতিয়াহ'লে যোনবোৰ চিমটমছ আছে সেইবোৰ ট্ৰিট কৰিলে বেমাৰটো তাতে শেষ হৈ যায় আৰু যদি লেটাৰ ষ্টেজত ধৰা পৰে তেতিয়াহ'লে অলপ অসুবিধা হয় কিন্তু তেতিয়াও ট্ৰিট হৈ যায় চ' গোটেই ৱৰ্ল্ডত আমাৰ ইণ্ডিয়াত চবতকৈ বেছি কেঞ্চাৰ কেচেছ হয় আৰু গোটেই ইণ্ডিয়াত আমাৰ নৰ্থ ইষ্টত চবতকৈ বেছি কেঞ্চাৰ কেচেছ হয় আৰু গোটেই নৰ্থ ইষ্টত মিজোৰামত বেছি কেঞ্চাৰ কেচেছ হয় কোনোবাই ক'ব পাৰিব নেকি কিয় মানে ধৰি লওক আমাৰ ইণ্ডিয়াত বা আমাৰ নৰ্থ ইষ্টত ইমান বেছি কেঞ্চাৰ কেচেছ হয় আমাৰ লাইফষ্টাইলটো এনেকুৱা কি আছে যে আমাৰ অকল আমাৰ এই নৰ্থ ইষ্ট ৰিজনটোতে ইমান বেছি কেঞ্চাৰ কেচেছ হয় কোনোবাই ক'ব পাৰিব হয় আমি কোনোবা যদি আমাৰ ঘৰত আলহী আহে প্ৰথম আমি কি দিওঁ তামোল পাণ হয়নে তাৰপিছত আৰু আছে আপোনাৰ চাহটো ইমান নহয় কিন্তু টবেকো প্ৰডাক্টছ ধৰি লওক এলকহলটো আমাৰ কালচাৰতে আছে বুলি ক'লেও বেয়া নহয় আমি ফাৰ্মেণ্টেড বস্তু বেছিকৈ খাওঁ যেনেকৈ বেম্বো শ্বুট হওক আৰু পিটিকা কৰি আমি পুৰি কিনে পিটিকা কৰি খাবলৈ আমি বহুত ভাল পাওঁ হয়নে বিলাহী পিটিকা বা বেঙেনা পিটিকা আলু পিটিকা সেইবোৰ খাই আমি ভাল পাওঁ হয়নে মাছৰ পিটিকা চব আহি আছে চ' সেইকাৰণে আমাৰ নৰ্থ ইষ্টত বেছিকৈ কেঞ্চাৰ কেচেছ হয় এতিয়া মই বিশেষকৈ ক'ম অৰেল কেঞ্চাৰ বিষয়ে আৰু ব্ৰেষ্ট আৰু চাৰ্ভাইকেল কেঞ্চাৰ বিষয়ে একেটা ক'ব চ' অৰেল কেঞ্চাৰ বুলি ক'লে কোনকেইটা পাৰ্ট আমি ইনভলভ কৰোঁ অৰেল কেঞ্চাৰ বুলি ক'লে আমি লিপ টাং জিভাখন ওপৰত যদি আমি লগাই দিওঁ এইটো হাৰ্ড পেলেট চফ্ট পেলেট তাৰপিছত ফ্ল'ৰ অফ মাউথ এই মানে মুখখন খুলিলে বা মুখৰ ওচৰত যি আহে সেইবোৰ যদি মানে কেঞ্চাৰ হয় তাতে তেতিয়া আমি অৰেল কেঞ্চাৰ বুলি কওঁ ছাপ'জ কাৰোবাৰ কিবা আলচাৰ এটা হৈছে আলচাৰটো আমি কি বুলি ভাবোঁ ভিটামিন কম হৈছে চাগে মিনাৰেল কম হৈছে চাগে অলপ টেঙা অলপ খাই দিওঁ ঠিক হৈ যাব এনেকৈ ভাবোঁ হয়নে সেইটো আমি ইগন'ৰ কৰোঁ মানে এই কিবা ঘাঁ এটা হৈছে ঠিক হৈ যাব এনেকৈ ভাবোঁ হয়নে কিন্তু তেনেকুৱা নহয় যিকোনো আলচাৰ 2 উইকছতকৈ যদি বেছি থাকে সেইটো আমি ডক্টৰক কনচাল্ট কৰিব লাগে মই ডিব্ৰুগড় কেঞ্চাৰ হস্পিটেলত তাত মই ডেণ্টিষ্ট হয় চ' তাতে বহুত এনেকুৱা কেচেছ আহি থাকে যোনবোৰ লেটাৰ ষ্টেজত ধৰা পৰে মানে 3rd বা 4th ষ্টেজত ফাৰ্ষ্ট আৰু ছেকেণ্ড ষ্টেজত যদি ধৰা পৰে যেনেকৈ বাইদেউ তেখেতে সোনকালে ধৰা পৰি কাৰণে আজি আমাৰ মাজত ধুনীয়াকৈ হাঁহি মেলি আছে হয়নে তো যদি 3rd ষ্টেজ বা 4th ষ্টেজত ধৰা পেলাই তেতিয়া অলপ প্ৰব্লেম হয় মানে ট্ৰিট কৰিবলৈ ট্ৰিটমেণ্ট এনেকুৱা নহয় যে নহ'ব বুলি কিন্তু অলপ প্ৰব্লেম হয় কাৰণ সেইটো বেলেগ বেলেগ বডি পাৰ্টলৈ বিয়পি যায় চ' সেই এজন মানুহ 3rd বা 4th ষ্টেজত
এনেকুৱা বেছিকৈ আহে পেচেণ্ট আমাৰ ইয়ালৈ, কাৰণ সকলোৱে গম নাপায় চিমটমছবোৰ কেনেকুৱা হয়, মানে এইটো হ'লে যে কেঞ্চাৰ হ'ব সেইটো গম নাপায়। সেইকাৰণে আজি আমি আহিছোঁ যাতে আপোনালোকক কৈ দিওঁ যে এইকেইটা চিমটমছ যদি দেখায় আপোনালোকে গৈ কেনে কনচাল্ট কৰিব। এইটো নহয় যে যোনকেইটা চিমটমছ পাইছে সেইকেইটা পালেই যে কেঞ্চাৰ হ'ব বুলি। যেতিয়ালৈকে আমি সেই বায়'পচিটো কৰি নাচাওঁ, বায়'পচি মানে য'ত আপোনাৰ ঘাঁটো হৈছে তাৰ পৰা অলপ চেম্পল লৈ কেনে আমি লেবত পৰীক্ষা কৰি চাম, যদি তেতিয়াহে আমি গম পাম যে সেইটো কেঞ্চাৰ হৈছে বুলি, বা মানে বায়'পচিত গম পাম। ছাপ'জ মোৰ ইয়াতে এটা ঘাঁ হৈছে, মই ডাইৰেক্টলি এইটো কেঞ্চাৰ হৈছে বুলি ক'ব নোৱাৰোঁ, যেতিয়ালৈকে আমি তাৰ পৰা অলপ চেম্পল লৈ কিনে সেইটো লেবত আমি পৰীক্ষা কৰি নাচাওঁ, তেতিয়ালৈকে আমি ক'ব নোৱাৰিম যে আমাৰ এইটো কেঞ্চাৰ হৈছে বুলি। তেতিয়ালৈকে যিবোৰ মানে চিমটমছ আহি থাকে আমি সেইবোৰ ট্ৰিট কৰি কৰি গৈ থাকিব লাগিব। যেনেকৈ ধৰি লওক মোৰ ইয়াতে ঘাঁটো হৈছে, যেনেকৈ বাইদেউৰ ইউটেৰাছত হৈছিলে, ইউটেৰাছৰ টিউমাৰটো চাৰ্জাৰী কৰি আঁতৰাই দিছে, তাৰপিছত তেখেত ঠিক আছে। মানে সেই বেমাৰটো বেলেগ পাৰ্টছ অফ দ্য বডি লৈ সেইটো বিয়পি যাবলৈ তাতে মানে ৰক্ষা কৰিলে। আমাৰ নৰ্মেল হেল্ডি মাউথ মানে একো বেমাৰ নথকা মুখ এখন যদি চাওঁ তেতিয়াহ'লে গোটেই মোৰ মুখখন যদি খোলোঁ পিং 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 দেখি, মানে গম পাইছে ন পিং টাইপত অলপ, কাৰণ আমাৰ ব্লাড ভেচেলছ আছে, ডিফাৰেণ্ট ব্লাড চাপ্লাই কৰি থাকে সেইকাৰণে। আৰু যেতিয়া আমি এভাৰেজ ইণ্ডিয়ান মাউথ এখন দেখিম, এভাৰেজ ইণ্ডিয়ান মাউথ মানে তেখেতসকলে আমাৰ মেক্সিমাম অফ দি পপুলেশ্যন তামোল গুটকা সেইবোৰ খায়েই, চ' অলপ অলপ হয়তো দাঁতত অলপ ব্লেকিছ দেখিম বা মুখখন অলপ মানে ব্ৰাউনিছ দেখিম। ৰিস্ক ফেক্টৰ্ছ অলপ আগতে মই সুধিছিলোঁ কি খালে বা কি কৰিলে অৰেল কেঞ্চাৰ হ'ব পাৰে। তাতে আহে টবেকো। টবেকো দুই প্ৰকাৰৰ থাকে, এটা হৈছে স্মকিং, এটা হৈছে চিউইং। স্মকিঙত আহিব আপোনাৰ বিড়ি, চিগাৰেট, হুক্কা সেইবোৰ, আৰু চিউইঙত আহিব তামোল, পাণ, আৰু আজিকালি সৰু সৰু পেকেট ওলাইছে ন, ৰজনীগন্ধা, শিখৰ সেইবোৰ, আৰু এলকহল। তাৰপিছত আহিব পোৰ অৰেল হাইজিন। ইয়াতে কোনোবা আছে নেকি যোনে নকলি দাঁত পিন্ধে? নকলি দাঁত আপুনি ক'ৰবাত খুচি আছে নেকি সেই ডেঞ্চাৰটোৱে? নাই ন, পূৰা স্মুথ খালে প্ৰব্লেম হয় নেকি? আপোনাৰো ক'ৰবাত এনেকৈ লাগি ধৰে নেকি, মানে ক'ৰবাত ইৰিটেট কৰে নেকি? নকৰে। সেইটোৱে মানে যেতিয়া আমাৰ দাঁতবোৰ বেয়া হৈ যায় আমি সেইবোৰ উঘালি দিওঁ, আৰু দাঁত নথকাৰ ফলত আমি নকলি দাঁত লগাই লওঁ, হয় নাই, যাতে আমাৰ প্ৰব্লেম নহয়। ফুড চিউইং কৰিবতো লাগিবই, তেতিয়াহে ডাইজেশ্যনত হেল্প হ'ব। চ' সেই ডেঞ্চাৰটোত যদি অলপ অলপকৈ যদি মানে কিবা এটা বস্তুৱে আমাক ইৰিটেট কৰি আছে মুখৰ ভিতৰত, মানে সেই ডেঞ্চাৰটোৰ যদি ক'ৰবাত জোঙা চোঙা থাকে আৰু যাৰ ফলত মুখত অলপ অলপ এনেকৈ ইৰিটেট কৰি আছে, খুচি আছে, তাৰ ফলত কি হ'ব, সেইটোতো ঘাঁহ হৈ যাব। সেইকাৰণে সেইবোৰ যদি আছে সেইটো আমি ঠিক কৰিব লাগিব। বা কোনোবা যদি দাঁত এটা জোঙাকৈ আছে, ধৰি লওক বহুত ক'ৰবাত খুচি আছে, মানে যিকোনো ধৰণৰ বস্তু য'ত আমাৰ মুখৰ ভিতৰত খুচি আছে, ক'ৰবাত ইৰিটেট কৰি আছে, যাৰ ফলত ঘাঁহ হ'ব পাৰে, সেইবোৰ বস্তু আমি তাতে ঠিক কৰিব লাগিব। মানে জোঙা দাঁত, জোঙা ডেঞ্চাৰ কিবা যদি তেনেকুৱা আছে আমি সেইটো ট্ৰিট কৰিব লাগিব। আৰু কাৰোবাৰ যদি পোকে খোৱা দাঁত আছে, পোকে খোৱা ষ্টাৰ্ট হয় অলপকৈ আৰু সেইটো বাঢ়ি বাঢ়ি গৈ থাকে, তো প্ৰথম যেতিয়া হয় তেতিয়া ট্ৰিটমেণ্ট কৰিয়ে ল'ব লাগে। যিমান দেৰি আপুনি দাঁতৰ ট্ৰিটমেণ্টত লগায় সিমানে পইচাটো বাঢ়ি বাঢ়ি গৈ থাকে, সেনেকৈ আমি কওঁ। কাৰণ সৰু কেভিটি এটা থাকিলে অকল ফিলিং কৰিলে হৈ যায়, কেভিটিটো ডাঙৰ হৈ গ'লে আমি RCT কৰিব লাগে, RCTটো বহুত লয়। আকৌ সেই RCTটো ট্ৰিট নকৰিলে আকৌ এপচিছ হ'ব, সেইটো মানে ট্ৰিটমেণ্টটো পইচাৰ ক্ষেত্ৰততো বাঢ়ি গৈয়ে থাকে, কষ্টৰ ক্ষেত্ৰতো বাঢ়ি গৈ থাকে। সেইকাৰণে কিবা যদি দাঁতৰ মুখৰ ভিতৰত যদি কিবা প্ৰব্লেম পায় সেইটো ট্ৰিটমেণ্ট কৰিয়ে ল'ব, আপোনাৰ কাৰণে ভাল। আৰু হেল্ডি ডায়েট আৰু ছান এক্সপ'জাৰ। হেল্ডি ডায়েট, আমি এটা প্ৰপাৰ হেল্ডি ডায়েট মেইনটেইন কৰিব লাগে। হেল্ডি ডায়েট মানে কি বুজোঁ আমি? আজি মোৰ ৰঙালাও খাই ভাল লাগিছে, যেনিবা মই সদায় ৰঙালাওটো খাই থাকিব নোৱাৰোঁ। মোৰ যদি আজি মাছ খাই ভাল লাগিছে, মই সদায় মাছ খাই থাকিব নোৱাৰোঁ। মোৰ ডায়েটটোত এনেকুৱা থাকিব লাগিব এদিনত যে মই গোটেইখিনি বস্তু কভাৰ কৰোঁ, মানে প্ৰটিন, ভিটামিন, মিনাৰেল, এভৰিথিং চব আহিব লাগিব, তেতিয়াহে এটা হেল্ডি ডায়েট হ'ব, হয়নে? আৰু HPV ইনফেকশ্যন, আমাৰ যেনেকৈ কৰোণা টাইমত
ভাইৰাছ এটা চবে জানে চাগে COVID-19 সেইবোৰ আহিছিলে হয়নে ঠিক তেনেদৰে HPV ইনফেকশ্যন মানে তেনেকুৱা এটা ভাইৰাছ আছে যোনটো কেঞ্চাৰ কজ কৰিব পাৰে সেইটো হৈছে HPV হিউমেন পেপিলোমা ভাইৰাছ সেই ভাইৰাছটোৱে থাকিলে এইটো কেঞ্চাৰ হ'ব পাৰে তো তাৰ কাৰণে আজিকালি আমাৰ ওচৰত ভেকচিন আছে সাইন্স এণ্ড সিম্পটমস মানে কি দেখিলে মই যেনেকৈ ক'লোঁ কিবা মুখত আহিলে সেইটো ডাজেণ্ট মিন সেইটো কেঞ্চাৰ হয় যেতিয়ালৈকে আমি বায়োপসি কৰি নাচাওঁ তো তাতে নন হিলিং আলচাৰ যোনবোৰ 2 উইকছতকৈ বেছি থাকিব মই যেনেকৈ ক'লোঁ কিবা যদি আমাৰ মুখৰ ভিতৰত ঘাঁ আছে যদি সেইটো ঠিক নহয় 2 উইকছত এতিয়া আমাৰ যদি হাতত ক'ৰবাত কাটিলে ঘুচিলে হয়তো ডায়েবেটিছ থকা মানুহৰ অলপ হিলিঙত অলপ দেৰি হৈ যায় কিন্তু নৰ্মেল পাৰ্চন এটা 2 উইকছত ধুনীয়াকৈ সেইটো হিল হ'ব কিন্তু যদি ধৰি লওক আমাৰ 2 উইকছতকৈ সেইটো যেনেকৈ আমি ভাবোঁ যে একো নাই ভিটামিন অলপ কম হৈছে টেঙা অলপ খাই দিওঁ ঠিক হৈ যাব সেনেকুৱাকৈ নহয়গৈ মানে যদি আমাৰ দেখিম যে মুখৰ ভিতৰত ঘাঁ হৈছে কিবা এটা হৈ আছে তেতিয়া সেইটো আমি কনচাল্ট কৰিব লাগিব বা ধৰি লওক কিছুমানৰ এনেকুৱা হয় যে মই বেঙেনা খাইছোঁ আজি মোৰ এলাৰ্জি হৈ গৈছে তো আমি কি কৰোঁ সেই বেঙেনাটো এভইড কৰোঁ মাছৰুম খাইছোঁ যেনিবা মাছৰুম খালে এলাৰ্জি হয় তো মাছৰুমটো এভইড কৰোঁ ৰাইট তেনেকৈ যদি কিবা এটা বস্তু মুখৰ ভিতৰত বা কিবা ইৰিটেট কৰি আছে কিবা অশান্তি দি আছে সেই বস্তুটো আমি এভইড কৰিব লাগে হোৱাইট আৰু ৰেড পেচেছ ইন দ্য মাউথ মানে আমি দৈ চবেই খাওঁ চাগে ন দৈৰ ওপৰত এটা লেয়াৰ থাকে বগা লেয়াৰ সেনেকুৱা ঠিক বগা সেই লেয়াৰটো দৈৰ ওপৰত যোনটো থাকে সেইটো মুখৰ ভিতৰত হ'ব পাৰে আৰু যোনটো এনেকৈ যেতিয়া আমি আঁচুৰি দিম তেতিয়া সেই দাগটো গুচি নাযাব মানে এতিয়া ধৰি লওক কিবা এটা আলচাৰ হৈছে সেইটো এনেকৈ আঁতৰাই দিলেতো গুচি যাব লাগে হয় নাই অলপ হ'লেও কিন্তু সেই যোনটো কেঞ্চাৰ মানে পটেনচিয়েলি মেলিগ্নেণ্ট হয় মানে সেইটো পিছলৈ কেঞ্চাৰ হ'ব পাৰে সেইটো এনেকৈ যেতিয়া আমি আঁচুৰি দিম সেইটো তেনেকৈ থাকিব সেইটো মানে ওলাই নাযাব ডিফিকাল্টি ইন চুৱেলিঙৰ স্পিকিং মানে খাওঁতে আমি কথা কওঁতে যেনেকৈ বাইদেৱে কৈছে আমি কথা ক'লে হয়তো আমাৰ ডিঙিত ইয়াতে বিষাব পাৰে মানে যদি এই পৰ্চনটোত কেঞ্চাৰ পটেনচিয়েলি মেলিগ্নেণ্ট থাকে ন তেতিয়া আমি মানে কিবা এটা খালে বা কথা ক'লে এইডোখৰত আমাৰ বিষাব পাৰে আৰু আমাৰতো জ্বৰ চৰ্দি কাহ হৈ থাকিলেতো বিষায়েই টনচিল হ'লেতো বিষায়েই কিন্তু সেইটো কিমান দিন থাকে খুব বেছি 2 উইকছ আমি দৰৱ লওঁ তাৰপিছত ঠিকেই হৈ যায় হয়নে কিন্তু কেঞ্চাৰৰ ক্ষেত্ৰত কি হ'ব 2 উইকছতকৈ সেইটো বেছি থাকিব তেতিয়াই আমি গম পাম যে আমি ডক্টৰৰ ওচৰত যাব লাগে নেকি এতিয়া মোৰ ঠিকেই হোৱা নাই দেখোন এনেকৈ আৰু হয়তো কেতিয়াবা একো নোহোৱাকৈ ব্লিডিং হ'ব পাৰে নামনেছ মানে মোৰ জেগাডোখৰ একো ফিল হোৱা নাই এনেকুৱা টাইপ হ'ব পাৰে এতিয়া মই ৰিস্ক ফেক্টৰ চিমটমছ ক'লোঁ আৰু এতিয়া ক'ম যে কেনেকৈ প্ৰিভেণ্ট কৰিব লাগিব আমি তামোল পাণ সেইবোৰ কমকৈ খাব লাগিব বুলি মই ঠিক নকওঁ মানে যদি কোনোবাই আমাৰ মাজত খাই আছে হয়তো আজি আপোনালোকে 3বাৰ খায় কালি 2বাৰ খাব পৰহি এবাৰ খাব আমি সকলোৱে জানো এইবোৰ বস্তু পটককৈ এৰিব নোৱাৰি নাখায় ঠিক আছে তেতিয়াহ'লে টবাকো আৰু লিমিট তামোল পাণ বিড়ি চিগাৰেট একো নাখায় ঠিকেই আছে তেতিয়াহ'লে টবাকো আৰু এলকহল সেইবোৰ বস্তু পটককৈ এৰিব নোৱাৰি চ' কোনোবাই যদি এতিয়া ইয়াতে কিবা এটা মই কৈছোঁ সেইটো আপোনালোকে গৈ পিনে ঘৰত বা ওচৰ চুবুৰীয়াক ক'ব যদি আজি 3বাৰকৈ খাই আছে কালি 2বাৰ পৰহি এবাৰ এনেকৈ কৰি মেলি বস্তুটো লাহে লাহে কমাই সেইটো শেষ কৰিব লাগে আৰু এটা আমি হেল্ডি ডাইট খাব লাগে মানে চব বস্তু যাতে ইনক্লুড হৈ থাকে এটা অৰেল হাইজিন প্ৰপাৰলি মেইনটেইন কৰিব লাগে মানে ৰেগুলাৰ ব্ৰাছটো আমি 2বাৰ কৰোঁৱেই তাৰ লগতে কিবা যদি মুখৰ ভিতৰত কিবা যদি যেনেকৈ মই ক'লোঁ ডেঞ্চাৰ পিন্ধিছোঁ তেতিয়া কিবা ক'ৰবাত ইৰিটেট হয় সেইবোৰ ঠিক কৰিব লাগে ডেণ্টেল ভিজিট কৰিব লাগে এণ্টিঅক্সিডেণ্ট সেই এণ্টিঅক্সিডেণ্টে কি কৰে কিবা যদি কেইটামান ক'ব পাৰিব নেকি ভেজিটেবলছ বা ফ্ৰুটছ যোনবোৰ ভাল মানে কেঞ্চাৰটো আঁতৰাবলৈ আমাক হেল্প কৰে আপোনালোকে ধৰি লওক গাজৰ ব্ৰকলি স্পিনাচ টমেটো সেইবোৰ খাব পাৰে গাৰ্লিক খাব পাৰে অৰেঞ্জ খাব পাৰে ষ্ট্ৰবেৰিজ এপলছ আমি এতিয়া নিজকে কেনেকৈ সেল্ফ এক্সামিনেশ্যন কৰিম চ' আমি আইনা এখনৰ আগত যাম
আমাৰ মই কৈছোঁ ন অৰেল কেঞ্চাৰ মানে মুখৰ এই বস্তুটো যি যি আহে সেইবোৰ অৰেল কেঞ্চাৰত আহে এনেকৈ এই তলৰ দিশটো আমি এনেকৈ কৰি চাম কাৰণ ইয়াতে কি হয় মানুহবোৰে যেতিয়া চাদা খায় ইয়াতে থয় বা এইডোখৰত থয় হয় নাই এইটো এনেকৈ কৰি চাম তাৰপিছত এইটো ওপৰত কৰি চাম মানে লিপটো তাৰপিছত জিভাখন এবাৰ আমি ওপৰত লগাম এবাৰ তলত লগাম এনেকৈ আৰু এবাৰ লেফ্ট ছাইড আৰু এবাৰ ৰাইট ছাইড সেইকেইটা পৰ্চনত মানে বেছিকৈ কেঞ্চাৰ হোৱা চান্সেছ থাকে বেলেগ মানে কিবা ঘাঁ টাইপৰ দেখিব মষ্টলি যোনটো 2 উইকছতকৈ বেছি লাগিছে মানে হিল হ'বলৈ এটা মই যেনেকৈ ক'লোঁ কাৰ্ডৰ ওপৰত এটা লেয়াৰ থাকে আমাৰ কাৰ্ড মানে দৈৰ ওপৰত এটা লেয়াৰ থাকে বগা বগাকৈ যে সেই বগা লেয়াৰটো মুখৰ ভিতৰত হ'ব যোনটো আমি এনেকৈ চাৰ্চ কৰিলে ওলাই নাযাব আৰু ধৰি লওক আমাৰ মুখখন এতিয়া আমিতো জানো এনেকুৱা আছে বুলি মানে জিভাখন জিভা নিচিনা লিপ টু লিপ এটা শ্বেপ আছে হয় নাই অলপ যদি এক্সট্ৰাকে যদি পিম্পল হৈছে মোৰ এতিয়া মইতো গম পাইছোঁ পিম্পল হৈছে কাৰণ এক্সট্ৰা এটা ওলাইছে ন তেনেকৈ ধৰি লওক আমি মুখৰ ভিতৰত কিবা গুটি ওলাইছে কিবা আলচাৰ হৈছে তেনেকৈতো গম পাম যোনটো নৰ্মেল নহয় ন সেই বস্তুটোৱে যদি 2 উইকছতকৈ যদি বেছি থাকে আমি কনচাল্ট কৰিব লাগিব মই সেইটো কৈ আছোঁ মানে যোনটো নৰ্মেল দেখা নাই আপুনি গম পাব ধৰি লওক অলপ কিবা এটা জ্বলা চলা খালে আপোনাৰ পৰিব কিবা বেয়া লাগিব যোনটো নৰ্মেল নহয় কথাতে কৈছে কিছুমান মানুহে কি হয় তামোল বহুত খায় চাদা খায় তেওঁলোকে এই দাঁতবোৰ মানে একদম তললৈকে গুচি যায় থাকে সেইবোৰ নেকি মানে সেইবোৰ নহয় সেইটো এট্ৰিশ্যন বুলি কয় মানে তামোল চাদা সেইবোৰ যেতিয়া আমি খাওঁ বা বেছিকৈ মাংস খালেও হয় সেইটো অকল তামোল চাদা বুলি নহয় মানে দাঁতত যে বেছি প্ৰেছাৰ পৰে ন তেতিয়া দাঁতটো অলপ অলপ ক্ষয় যায় বুলি কয় মানে অলপ অলপ ভাঙি ভাঙি গুচি যায় মানে যেনেকৈ আমি এটা বস্তু কথা কোৱা নাই মই এইটো যিটো দাঁতটো যিটো মানে আলুটো যে ধৰি ৰাখে হৈছে ন সেই বস্তুটো তললৈ নামি অহা নে দেখা যায় সেইটো স্মকিঙৰ ক্ষেত্ৰত হয় তামোল খোৱা মানুহৰ কৈছোঁ হয় তামোল খোৱা মানুহৰ সেইটো হয় তামোল খোৱা মানুহৰ একজেক্টলি আলুটো নামি নাহে দাঁতটো ভাঙি ভাঙি আহি থাকে মানে ধৰি লওক আমি আজি বাঁহৰ বস্তু এটাই ল'লোঁ বা চক এডাল এক্সাম্পল চকটোৱে লৈছোঁ চকটো বেছি ঘঁহাই থাকিলে কি হয় সেইটো লাষ্টত সৰু 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 আহি গৈ থাকে ন ঠিক তেনেদৰে দাঁতটো সৰু সৰু আহি গৈ থাকিব মানে অলপ 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 এনেকৈ বস্তুটো সৰু সৰু হৈ আহি থাকে হয় মানে সেইকাৰণে সেইটো তলত আৰু সেইটো চেঞ্চিটিভিটি হয় কাৰণ আমাৰ নাৰ্ভবোৰ এক্সপ'জ হৈ যায় সেইটো RCT কৰিলে ঠিক হৈ যাব সেইটোত একো ভাবিব নাই আৰু যোনটো আলু কথা কৈছে সেইটো মষ্টলি আমাৰ এই পৰ্চনটোত হয় মানে এইডোখৰ কাৰণ সেইটো আমাৰ ইয়াতে যোনটো গামছ আছে সেইটো বহুত থিন লেয়াৰ থাকে স্মকিং যেতিয়া কৰোঁ তেতিয়া এই মানে তলত নামি নামি আহি থাকে যাৰ ফলত আগৰ দাঁতকেইটা ঢিলা হৈ যায় এতিয়া কেতিয়াবা আমি ভাবোঁ যে কেঞ্চাৰ পেইন হ'লেহে কেঞ্চাৰ নেকি পেইন নহ'লে কেঞ্চাৰ নহয় নেকি মানে কেঞ্চাৰটো পেইন হ'বই লাগিব নে কেঞ্চাৰটো পেইন নহ'লেও হ'ব নহ'লেও এইটো এটা কমিউনিকেবল ডিজিজ নহয় যেনেকৈ মোৰ পেৰেণ্টছৰ যদি আছে তেতিয়াহ'লে মোৰ হোৱা চান্সেছ আছে কিন্তু মোৰ যদি আছে মই এখেতৰ লগত সদায় থাকোঁ কিন্তু এখেতৰ নহয় মানে এইটো এটা কমিউনিকেবল ডিজিজ নহয় আমি যে দেখোঁ চিগাৰেটৰ পেকেটত বা গুটকা পেকেটত যে এটা মানুহ এজনৰ মুখ এখন থাকে সেইবোৰ আমাক ভয় খুৱাব থাকে বুলি ভাবোঁ নে সেইটো সঁচাকৈ তেনেকুৱা হয় সঁচাকৈ হয় মই যেতিয়া ৰাতিপুৱা মানে কেঞ্চাৰ হস্পিটেলত যাওঁ ন বহুত কেইজন মানুহ এনেকুৱা দেখোঁ যাৰ মানে তেনেকুৱা হৈ আছে আৰু যাৰ চাৰ্জাৰী কৰি মেলি আমি আঁতৰাই দিছোঁ এইবোৰ কাৰোবাৰ কিবা কুৱেশ্যনছ আছে নেকি অৰেল কেঞ্চাৰ ৰিলেটেড जैसे गांठ होता है ना गांठ होने ही कैंसर हुआ গাঁঠ মানে কেঞ্চাৰটো কি হয় এটা আনকণ্ট্ৰল গ্ৰোথ অফ চেলছ হয় মানে কিবা এটা ধৰি লওক যোনটো এক্সট্ৰা চেল ওলাইছে আমাৰ বডিৰ পৰা কেঞ্চাৰ হ'লে কি হয় আমাৰ চেলবোৰ বেছিকৈ মানে মাল্টিপ্লিকেশ্যন হয়
সেইকাৰণে বস্তু এটা মানে এক্সট্ৰাকৈ ওলোৱা নিচিনা হয় সেইকাৰণে সেইটো মানে প্ৰথমতেতো সেইটো টিউমাৰ নিচিনা থাকিব আৰু টিউমাৰটোৱে যেতিয়া বেছিকৈ হৈ যাব তেতিয়া সেইটো কেঞ্চাৰ হ'ব মানে দুটা টাইপছৰ থাকে ধৰি লওক এটা হৈছে এটা জেগাতে থাকে সেইটো টিউমাৰ বুলি কওঁ আৰু যোনটো এটা পাৰ্টৰ পৰা ইফালে মেনিগ্লেণ্ট হৈ যায় সেইটো চ' তেনেকেই মানে টিউমাৰৰ পৰা ষ্টাৰ্ট হয় আৰু এটা কথা আছে যেনেকা কেঞ্চাৰ দুই প্ৰকাৰৰ হয় এটা আছে কি আমাৰ নাৰ্ভৰ ভিতৰত থাকে সেইটো মানে ট্ৰিটমেণ্ট কৰিলে ঠিক হৈ যায় মই শুনা মানে আৰু এটা আছে নাৰ্ভৰ যেতিয়া বাহিৰ ওলাই যায় তেতিয়া পুৰা বডি থাকি যায় তেতিয়া সেইটো ঠিক নহয় সেইটো জাষ্ট মই কোৱা মতে আমাৰ বেনজিন আৰু মেলিগনেণ্ট দুটা আছে মানে বেনাইন মানে এটা জেগাতে থাকিব সেইটো ধৰি লওক মোৰ ঘাঁটো হৈছে ঘাঁটো ইয়াতে থাকিব যেনেকৈ বাইদেউৰ টিউমাৰ হৈছিলে টিউমাৰটো উঠাই দিলে ঠিক হৈ গ'ল কিন্তু যেতিয়া সেইটো কেঞ্চাৰটো হ'ব মানে এটা জেগাৰ পৰা আন এটা জেগালৈ সেইটো নাৰ্ভৰ লগত নহয় সেইটো মানে আমাৰ বডি ফ্লুইড দি বেলেগ জেগাত যায় মানে ব্লাড ধৰি বা লিম্ফেটিক চিষ্টেমৰ আণ্ডাৰদি সেইটো বেলেগ জেগাত যায় মানে যেনেকৈ আমি খানা খাইছোঁ এইটোতো বেলেগ বডি পাৰ্টছলৈ কোনে নিছে ব্লাডে নিছে হয়নে ঠিক তেনেদৰে কেঞ্চাৰ চেলবোৰ বেলেগ বডিৰ জেগালৈ মানে লৈ যায় तो इसके लिए क्या हमें सावधानी चाहिए रखना है ফাৰ্ষ্ট ষ্টেজ ছেকেণ্ড ষ্টেজত যদি আমি গম পাওঁ যেনেকৈ এতিয়া মই চিমটমছবোৰ কৈছোঁ এইবোৰ পালে যদি আমি ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰি দিওঁ তেতিয়া সেইটো বেলেগ বডি পাৰ্টছলৈ যাব নোৱাৰে একেবাৰে সৰু সৰু কথাই আমি ন'টিচ কৰিব লাগিব মানে কিবা যিকোনো বেমাৰ হওক আমি গা ভাল লগা নাই কিবা এটাতো হৈছে ন বা মোৰ আজি কাহে হৈ আছে দুসপ্তাহ হৈ গ'ল সেইটো ঠিক হোৱা নাই মই দৰৱ লৈছোঁ কিবা এটাতো আছে ন সেইটো আমি কনচাল্ট কৰিব লাগে মানে যিকোনো বেমাৰ হওক আমি ঠিক হৈ যাব বুলি এৰি দিব নালাগে কাৰণ সৰু সৰু বস্তুৰ পৰাই পিছত ডাঙৰ হৈ যায় সেইটো যদি আমি চিমটমছবোৰ সৰু সৰু চিমটমছবোৰ ফাৰ্ষ্ট ছেকেণ্ড ষ্টেজত মানে যেতিয়া বেমাৰটো ষ্টাৰ্ট হৈছে বেমাৰটো কিয় ইমান বেছিকৈ হৈ যায় কাৰণ আমি ফাৰ্ষ্ট ছেকেণ্ড মানে চিমটমছবোৰ যেতিয়া ধৰা পেলাই তেতিয়া আমি ইগন'ৰ কৰি দিওঁ মানে কিবা এটা টিউমাৰ হৈছে এই ঠিক হৈ যাব কিবা এটা ক'ৰবাত জ্বলা পৰা হৈছে ঠিক হৈ যাব এনেকৈ যদি বস্তুটো এৰি দিওঁ সেইটোৱে পিছত বাঢ়ি বাঢ়ি গৈ থাকে কিছুমান এনেকুৱা পেচেণ্টো আহে যোন দাঁত এটা হৰাইছিলে বস্তুটো মানে ভালকৈ হিল নহ'ল সেইটোৰ পৰাই কেঞ্চাৰ হৈ যায় কাৰণ হেবিটছবোৰ চিগাৰেট চালাই সেইবোৰ খায় সেইবোৰে বেছি ট্ৰিগাৰ কৰি দিয়ে এট দ্য ছেইম টাইম যদি সেই দাঁতটো হোৱাৰ পিছতে হিল নহ'ল তেখেতে সেইটো ইগন'ৰ কৰি দিলে কিন্তু তেখেতৰ হেবিটছবোৰ চূণ চাদা ডেইলি চিগাৰেট সেইবোৰ আছিলে যোন ট্ৰিগাৰ হ'ল কাৰণে সেইটো কেঞ্চাৰ লৈ হৈ গ'ল মানে খুব কম হয় না মানে খুলে হ'ব পাৰে এইটো এটা চিমটমছ হয় আমি চবেই যদি চাওঁ তিনিটা আঙুলি আমি মুখৰ ভিতৰত নহওঁ এনেকৈ কিন্তু যেতিয়া আমি চিগাৰেট চূণ চাদা এইবোৰ খাওঁ তেতিয়া আমাৰ ইয়াত যোনবোৰ ফাইবাৰ্ছ আছে সেইবোৰ বহুত ইনটেক হৈ গৈ থাকে মানে আমাৰ ভৰিৰ তলত যোনটো ছাল থাকে ন সেই ছালটোৰ নিচিনা টান হৈ যায় সেইকাৰণে আমি মুখখন মেলিবলৈ অলপ অসুবিধা পাওঁ কিছুমান পেচেণ্টে কি হয় এনেকৈ অকণমানখিনিয়ে মেলিব পাৰে তাৰ কাৰণেও মাউথ এক্সাৰচাইজ আছে কিন্তু যদি আমি এইবোৰ হেবিটছ কৰোঁ তেতিয়াহে মানে যেনেকৈ চালাটো মানে চুবাই বুলি সেইটো নাখাওঁ সেইটো এটা জেগাত থৈ কেঞ্চাৰটো হৈ গ'ল এতিয়া ব্ৰেষ্ট আৰু চাৰ্ভাইকেল কেঞ্চাৰটো তেখেতে ক'ম ফটোটো বেলেগ হয় ডাক্তৰটো বেলেগ হয় দুটাটো মানে যদি আপোনাৰ ইয়াতে হৈছে ধৰি লওক বস্তুটো বিয়পি বিয়পি হয়তো মানে বাঢ়ি বাঢ়ি গৈ গৈ থ্ৰোটলৈ পাবগৈ পাৰে থ্ৰোটৰ মই যেনেকৈ ক'লোঁ ছোৱালী কৰিবলৈ অসুবিধা হ'ব আপোনাৰ বা কথা কওঁতে বিষাব সেইবোৰ চিমটমছ
ধৰি লওক আমাৰ জ্বৰ চৰ্দি কাহ হ'লে 2 উইকছটো থাকিবই, কিন্তু তাৰপিছত যদি ভাল নাহিব তেতিয়া সেইটোত মানে চিমটম ল'ব পাৰোঁ মানে আমি। যেতিয়া ধৰি লওক আমি ENT ওচৰলৈ গ'লোঁ, তেখেতসকলে চাব মানে এণ্ডস্কপি কৰে। এতিয়া মই ব্ৰেষ্ট আৰু চাৰ্ভাইকেল কেঞ্চাৰৰ বিষয়ে ক'ম, যিকেইটা নেকি মহিলা মানুহৰ ক্ষেত্ৰত দেখা যায়। ব্ৰেষ্ট কেঞ্চাৰটো হৈছে মষ্ট কমন কেঞ্চাৰ, যোনটো মহিলা মানুহৰ প্ৰায়ে আজিকালি দেখোঁ। মোৰ ঘৰত হৈছে, বোলে তাৰ ছাইডৰ ঘৰতো হৈছে। তো আমি গাঁৱত থকা মানুহৰ বেছিকৈ নলেজটো নাথাকে, তো গম নাপায়, তো ইঘৰে সিঘৰে এনেকৈ হৈয়ে থাকে। তো ঠিক তেনেকৈ চাৰ্ভাইকেল কেঞ্চাৰটো হয়। চাৰ্ভাইকেল কেঞ্চাৰটো হৈছে ছেকেণ্ড মষ্ট মহিলা মানুহৰ কমন কেঞ্চাৰ হয়। তো ব্ৰেষ্টৰ বিষয়ে ক'ম এতিয়া, যোনটো ব্ৰেষ্টত নৰ্মেল চেল থাকে আমাৰ। মই অথনি কৈছিলোঁ যে কেঞ্চাৰটো কেনেকৈ হয়। তো সেই নৰ্মেল চেল যেতিয়া এবনৰ্মেলি গ্ৰ'থ হয় ব্ৰেষ্টত, তো আমি সেইটোকে চমুকৈ কওঁ যে ব্ৰেষ্ট কেঞ্চাৰ। তো ব্ৰেষ্ট কেঞ্চাৰটো হ'লে আমি এতিয়া কেনেকৈ তাৰ লক্ষণবোৰ কেনেকুৱা, তাৰ কি কি কাৰণত হ'ব পাৰে, আৰু ব্ৰেষ্ট কেঞ্চাৰৰ প্ৰিভেনশ্যন কি, তাৰ ওপৰতে ক'ম। তো সেইটো হৈছে মেইনলি ব্ৰেষ্টত যোনটো এবনৰ্মেল চেল গ্ৰ'থ হয় মেইনলি হয়, এইটো কেঞ্চাৰ হয়। যোনটো কেতিয়াবা আমাৰ এনেকুৱা হয় যে ব্ৰেষ্টত টেমুনা দেখোঁ, যোনটো লাম গোটা গোটা। আপোনালোক মতা মানুহো আছে, হ'লেও আপোনালোকে লাজ নকৰিব শুনক, যাতে আপোনাৰ ঘৰত ছোৱালী থাকিব পাৰে, বোৱাৰী থাকিব পাৰে ন, তেখেতলোকক আপোনালোকে আজিকালি কাৰণ শৈক্ষিক সমাজ ন, কোনো লাজ কৰিব নালাগে। তো তেখেতলোকক আপোনালোকে গম পালেও বুজাই দিব পাৰিব ন, তো সেইকাৰণে চবেই শুনাটো জৰুৰী। তো সেইকাৰণে চাওক, এতিয়া ব্ৰেষ্টত আপোনালোকৰ টেমুনা হ'ব পাৰে, গোটা গোটা ধৰি লওক লাম হয়। তো ব্ৰেষ্টৰ পৰা ডিছচাৰ্জ হয়, যোনটো ব্লাডি হয়, কেতিয়াবা পাছ কালেকশ্যন হৈ থাকে, কেতিয়াবা হোৱাইট ডিছচাৰ্জ হয়। তো তেনেকুৱা কিছুমান কাৰণত হয়। তো মেইনলি চিমটমছবোৰ এনেকুৱা হয় যে আপোনাৰ নৰ্মেল ব্ৰেষ্টটো একো নথকা, ব্ৰেষ্টটোত একো আপোনাৰ চিমটমছ তেনেকুৱা নথকা, ব্ৰেষ্টটো একদম ধুনীয়া ভাল, মানে ধৰি লওক একো তাতে আপোনাৰ বিষো নহ'ব পাৰে, একো চিমটমছো দেখা নাযায়, এটা ধুনীয়া পিংকিছ কালাৰ থাকে। তো যেতিয়া আপোনাৰ ব্ৰেষ্টটো এবনৰ্মেল হয়, ধৰি লওক বিভিন্ন কাৰণত, মেইনলি ফাৰ্ষ্টে আপোনাৰ টেমুনা এটা হ'ব পাৰে। আপুনি সেইটো কেতিয়াও গম পোৱা নাই, যে আপুনি হাতেৰে কেতিয়াও চুইও পোৱা নাই যে আপুনি যে সেইটো চুই চাব লাগে, আমি এক্সামাইন কৰি চাব লাগে, ঘৰতে থাকি মেলিও আপুনি সেইটো পৰীক্ষা কৰিব। আপুনি সেইটো কেতিয়াও কৰি চোৱা নাই, আপুনি গম পোৱা নাই, আপোনাৰ ব্ৰেষ্টৰ ভিতৰতে এটা টেমুনা হৈ থাকিব পাৰে। গম পাইছেনে? টেমুনাটো আপোনাৰ এনেকুৱা হ'ব পাৰে, যোনটো টেমুনা আমি এনেকৈ চুই চাওঁ, চুই চোৱাৰ পাছত সেইটো টান টান অনুভৱ কৰিম, গোটা গোটা অনুভৱ কৰিম। কেতিয়াবা সেই টেমুনাটোৱে লৰচৰ কৰিব পাৰে, যোনটো আমি ফাইব্ৰইড এনিমা বুলি কওঁ। যোনটো ফাইব্ৰইড এনিমা হয়, সেইটো এনেকৈ আমি চুই চালে এনেকৈ লৰচৰ কৰে, ইফাল সিফাল হয়, মবেবুল হৈ থাকে। তো সেইটো হ'লে আপোনালোকে ইমান ভয় কৰিবলগীয়া কোনো কথা নাই। যদিও আপোনালোকে ভয় কৰিবলগীয়া কথা নাই যদিও আপোনালোকে কিন্তু ডক্টৰ কনচাল্ট কৰিবই লাগিব, কাৰণ তাৰ ভিতৰতে আপোনালোকৰ কিছুমান পাছো থাকিব পাৰে ন, যোনটো পুছ জমা হৈ থাকে, নহ'লে কিবা এবনৰ্মেল চেল নহ'লেও আপোনালোকৰ ধৰি লওক বিভিন্ন কাৰণত মাকে ধৰি লওক বাচ্চাটো গাখীৰ খুৱাইছে, গাখীৰ খোৱা অৱস্থাত তেখেতৰ বহুত সময়লৈকে ধৰি লওক বাচ্চাটোৱে গাখীৰ খাব নোখোৱাৰ কাৰণে তেখেতে তাতে ধৰি লওক জমা হৈ গৈছে, দৈ নিচিনা হৈ গৈছে। তো সেইবোৰ কাৰণতো হ'ব পাৰে। কেতিয়াবা বোলে সেই ব্ৰেষ্টত আপোনালোকে কেতিয়াবা দুখ পাইছে ন, কিছুমান ইনজুৰিৰ কাৰণে, তো তেনেকুৱা ক্ষেত্ৰতো হ'ব পাৰে। তো সেইকাৰণে সেইটো আপোনালোকে চুই পিনে পৰীক্ষা কৰিব লাগিব। তো কেতিয়াবা আপোনালোকৰ ব্ৰেষ্টত কি হ'ব পাৰে, নৰ্মেল ব্ৰেষ্ট এটাত আপোনালোকৰ এনেকৈ আমাৰ যেনেকৈ ডিম্পল পৰি যায় ন মুখত, তো এনেকৈ ডিম্পলিং এনেকৈ সোমাই যাব পাৰে ব্ৰেষ্টটো। কেতিয়াবা আপোনাৰ নিপুল এৰিয়াটো থাকে ন, সেই নিপুল এৰিয়াটো ইনভাৰ্টেড হৈ যাব পাৰে, ভিতৰলৈ সোমাই যাব পাৰে। তো কেতিয়াবা কি হয়, কি নিপুলৰ পৰা আপোনালোকৰ বগা বগা পানী ওলাব পাৰে, কেতিয়াবা তেজৰ নিচিনা ওলাব পাৰে, পুছ নিচিনা ওলাব পাৰে। তো সেইটো এটা ব্ৰেষ্ট কেঞ্চাৰৰ লক্ষণ হয়। আপোনালোকে যদি তেনেকুৱা ধৰণৰ লক্ষণে দেখা দিয়ে, তেতিয়াহ'লে কোনোবা গাইনকলজিষ্টৰ ওচৰত কনচাল্ট কৰিবই লাগিব। কাৰণ সেইটো যদি আপোনালোকে বহুদিনলৈকে থৈ দিয়ে, সেইটো যদি আপোনালোকে গুৰুত্ব নিদিয়ে, মহিলাসকলে মেইনলি মহিলাসকলে এইবোৰ হ'লে কি গুৰুত্ব নিদিয়ে, কেলৈ লাজ কৰে ন, বহুত মানুহে লাজ কৰে। অলপ অশিক্ষিত মানুহবিলাকেতো যোনসকলে ধৰি লওক অকণমান কম নলেজ আছে, তেখেতলোকেতো কেতিয়াও সেইবোৰ গুৰুত্ব নিদিয়ে, বহুত লাজ কৰে। কিন্তু যিসকলে আজিকালি অকল পঢ়া শুনাৰ ক্ষেত্ৰতে হওক, যিসকল ক্ষেত্ৰতে হওক আগবাঢ়ি গৈছে ন মহিলা, তেখেতলোকে কেতিয়াও লাজ নকৰে যে নিজৰ কিবা এটা দেহত হৈ আছে, তেখেতলোকে দেখুৱাবলৈ কাৰোবাৰ আগত ক'বলৈ আগ্ৰহী, কাৰণ মোৰ যে এনেকুৱা এটা হৈ আছে। কাৰণ আপোনালোকে লাজ নকৰাকৈ সেইটো ক'লেহে আপোনালোকে সেই বেমাৰটোৰ পৰা পৰিত্ৰাণ পাব ন। আপুনি নাজানিছে, আপুনি অন্য এগৰাকীক কৈছে, তেখেতে যদি জানিছে, তেখেতেতো কিবা এটা দিহা পৰামৰ্শ আপোনাক দিব ন, যে আপুনি গৈ পিনি ডক্টৰৰ ওচৰলৈ যাওক, এইটো দেখুৱাওক, আপুনি লাজ নকৰিব, ভয় নকৰিব, কনচাল্ট কৰক। আজিকালি যিকোনো বেমাৰৰে ট্ৰিটমেণ্ট আছে, হয়নে?
সেইটো কাৰণে আপোনালোকে দেখুৱাব লাগিব তো সেই গাঁৱলীয়া মানুহৰ ক্ষেত্ৰতে বা মহিলা মানুহৰ ক্ষেত্ৰতে হওক সেইটো এটা প্ৰব্লেম হয় লাজ কৰে যোনটো তেখেতে নিজৰ স্বামীকো ক'বলৈ কাৰণে লাজ কৰে কি মানুহে ভাবে যে ফিমেলৰ সেইটো এটা মানে জেনেটেল এৰিয়াবোৰ ফিমেলৰ মানে লুকুৱাই থ'ব লাগে এনেকুৱা বুলি ভাবে এটা কনচেপ্ট আছে ন মহিলা মানুহৰ কিছুমানৰ তো সেইকাৰণে লাজ নকৰাকৈ ক'ব লাগে তো সেনেকুৱা ধৰণৰ চিমটমছবোৰ হ'ব পাৰে কেতিয়াবা হয়তো আপোনাৰ যোনটো নিপলছ থাকে ন নিপলছৰ যোনটো এৰিয়লা অংশ সেইটোৰ কালাৰটো চেঞ্জ হ'ব পাৰে কেতিয়াবা দুটা ব্ৰেষ্ট থাকে দুটা ব্ৰেষ্টৰ এটা ব্ৰেষ্ট ডাঙৰ হৈ গৈছে এটা ব্ৰেষ্ট সৰু হৈ গৈছে সেইটো এটা লক্ষণ হয় দেই ধৰি লওক বিভিন্ন কাৰণত আপোনাৰ সেই এটা ব্ৰেষ্ট ফুলি গৈছে একদম টান হৈ গৈছে টেমুনা একদম চপৰা মাৰি গৈছে সেইটো এটা হ'ব পাৰে আপোনাৰ এটা ব্ৰেষ্ট নৰ্মেল আছে এটা ব্ৰেষ্ট কিন্তু এবনৰ্মেল হৈ আছে তেনেকুৱা ধৰণৰ হ'ব পাৰে তো আৰু নেক্সট কি কাৰণত আপোনালোকৰ হ'ব পাৰে কিছুমানৰ ধৰি লওক ৰিস্ক ফেক্টৰছ আমি যোনখিনি কওঁ যে এইটো কাৰণতে আমাৰ হৈছে আমিতো গম নাপাওঁ যে ডায়েগন'জ নহ'লে আমি গম নাপাওঁ যে এইটো কাৰণতে আমাৰ ব্ৰেষ্ট কেঞ্চাৰ হৈছে এইখিনি কাৰণত হৈছে আমি গম নাপাওঁ তো সেইখিনি কাৰণবোৰ হৈছে এনেকুৱা কিছুমানৰ ফেমিলি হিষ্ট্ৰী থাকে আজি বুলি আপোনাৰ মাৰ হৈছে ব্ৰেষ্ট কেঞ্চাৰ তো নেক্সট পিছৰ দুটা প্ৰজন্মত হয়তো আপোনাৰ ফেমিলিত কাৰোবাৰ হ'ব পাৰে যোনটো এটা আছে জেনেটিকেলি হয় যোনটো জিন ৱাইজত হয় ন আপোনাৰ আগৰ জেনেটিকেলি আহি যায় আৰু যোনটো হেৰিটেৰী বংশগতভাৱে আহে আপোনাৰ আগৰ কাৰোবাৰ আছিলে তো আপোনাৰ বংশত নেক্সট হ'ব পাৰে মানে হ'বই যে সেনেকুৱা কোনো কথা নহয় কিন্তু হ'ব পাৰে ইন ফিউচাৰ কাৰোবাৰ ক্ষেত্ৰত হ'ব পাৰে আপোনাৰ মাৰ হ'ল কাৰণে আপুনি নেক্সট আপোনাৰ ছোৱালীজনীৰ ক্ষেত্ৰত নহ'ব পাৰে কিন্তু ইন ফিউচাৰত মানে কি জেনেটিকেলি বা হেৰিটেৰী আপোনালোকৰ হ'ব পাৰে আৰু যিসকল মহিলা ধৰক এতিয়া তেখেতে বিয়া হোৱা নাই নালী পেৰাছ যোনটো আমি কওঁ যে বিয়া নোহোৱা মহিলাৰ ক্ষেত্ৰতো হ'ব পাৰে কাৰণ তেখেতলোকে কেতিয়াও ব্ৰেষ্ট ফিড কৰোৱা নাই বাচ্চাক চাক কৰোৱা নাই তো তেনেকুৱা মহিলাৰ ক্ষেত্ৰতো সেই ব্ৰেষ্ট কেঞ্চাৰটো হ'ব পাৰে আৰু যিসকল মহিলাই ধৰক কণ্ট্ৰাচেপ্টিভ ইউজ কৰে ন ফিমেলে বহুত ইউজ কৰে তো কণ্ট্ৰাচেপ্টিভ যদি আমি যেতিয়া তেতিয়া মানে সঘনাই ইউজ কৰোঁ আৰু বেছিকৈ ইউজ কৰাটো বাঢ়ি যায় তো সেইবিলাক ক্ষেত্ৰতো সেইটো এটা কাৰণ হয় হোৱাৰ ব্ৰেষ্ট কেঞ্চাৰ হোৱাৰ যোনটো আমি কওঁ গৰ্ভনিৰোধক বড়ি বা টেবলেট যিকোনো খাই আৰু তেখেতে ইনজেকশ্যন হিচাপেও ল'ব পাৰে যোনটো নৰপ্লেন ইউজ কৰিব পাৰে তো সেনেকুৱা ক্ষেত্ৰত মহিলাসকলৰ হয় আৰু যিসকল মহিলাই ধৰক ব্ৰেষ্ট ফিড এটা বাচ্চা জন্ম হোৱাৰ পাছত আমি 6 মান্থলৈকে এক্সক্লুচিভ যোনটো ব্ৰেষ্ট ফিডিং কওঁ ন ব্ৰেষ্ট ফিড কৰোৱাব লাগে যিসকল মহিলাই ধৰক ব্ৰেষ্ট ফিড কৰোৱাত অকণমান হেমাহি কৰে বা বাচ্চাটো ছাৰ্ভিচ মাদাৰবিলাকেতো খুৱাবলৈ সময় নাপায় ন তো এটা সময়ত খুৱায় আৰু ঘূৰি আহি পিনি খুৱায় বহুত ঘণ্টাৰ সময়ৰ পাছত তো সেইসকল মহিলাই ধৰক যেতিয়া ব্ৰেষ্ট ফিড বাচ্চাটোৱে কৰোৱা নাই নকৰা সময়কণত তেখেতে যোনখিনি ব্ৰেষ্টত জমা হৈ গৈছে তো সেইখিনি চেপি পিনে উলিয়াই পেলাই দিব লাগে সেইখিনি কেতিয়াও কি জমা হৈ থাকিব দিব নালাগে যেতিয়া সেইখিনি জমা হৈ থাকিব এটা টাইমত সেইখিনি গৈ পিনি ঠাণ্ডা হৈ গোটা মাৰিব পাৰে যোনটো দৈ আমি এনেই নৰ্মেলি গাখীৰ থৈ দিলে মানে দৈ হৈ যায় ন তো তেনেকৈ সেই নিপলছৰ তলতে ধৰি লওক আপোনালোকৰ টান হৈ যাব পাৰে গোটা চপৰা মাৰি যাব পাৰে সেইটোৱে এটা টাইমত গৈ পিনি ব্ৰেষ্ট কেঞ্চাৰ হোৱাৰ চান্স থাকিব সেইটো এটা কাৰণ হৈ পৰে তো সেইকাৰণে আমি কি হয় বাচ্চাটো গাখীৰ যোনখিনি সময়ত নাখায় তেখেত 2 ঘণ্টা 3 ঘণ্টালৈকে কেতিয়াবাতো মাকে বাচ্চাটোৰ ওচৰলৈ আহিব নোৱাৰে ন বিভিন্ন কাৰণত ধৰি লওক তেখেতৰ অফিচত কিবা ব্যস্ত হৈ থাকিব পাৰে কি হৈ থাকিব পাৰে বাচ্চাটোলৈ তেখেতৰ মনত পৰিছে আহোঁ লাগিছে কিন্তু তেখেতে আহিব পৰা নাই ন সেইখিনি সময়ত কি কৰিব তেখেতে লাজ নকৰাকৈ এটা চুকত কৰ্ণাৰত গৈ নিজৰ কেয়াৰ ল'ব লাগিব নিজৰ ব্ৰেষ্টটোৰ কেয়াৰ ল'ব লাগিব তো সেইখিনি সময়ত তেখেতে সেইখিনি চেপি পিনি উলিয়াই পেলাই দিব লাগিব তেতিয়া চেপি উলিয়াই পেলাই দিলে তেখেতে সেইটো এটা ডাঙৰ বেমাৰৰ পৰা ধৰি ৰক্ষা পৰিব ন যদি সেইখিনি তেখেতৰ নলেজ নাথাকে সেইজনে নলেজটো যদি নাথাকে তেনেহ'লে যদি তেখেতে যদি অৱহেলা কৰে সেইটো এটা ডাঙৰ কাৰণ হৈ পৰে পাছত গৈ কাৰণ টান মাৰিব গোটা মৰাৰ পাছত তেখেতৰ হয়তো এটা টাইমত পুচ নিচিনা হৈ যাব ন চপৰা মাৰিব তাৰপিছত সেইখিনি তেখেতে পাছত গৈ চাৰ্জাৰী কৰি উলিয়াই দিবলগীয়া হ'ব কাৰণ কিছুমানৰ ক্ষেত্ৰত ছাকচেছ হ'ব পাৰে চাৰ্জাৰী কৰি উলিয়াই দিলে তো ভাল হৈ গ'ল কিন্তু কিছুমানৰ ক্ষেত্ৰত সেইটো গৈ পিনে পুচ নিচিনা হৈ যাব আৰু সেইটো কেতিয়াও ধৰি লওক এবাৰ ঘাঁ হৈ যোৱাৰ পাছত সেইটো পটককৈ হিল হ'বলৈ টান হয় তো সেনেকুৱা আমি এতিয়া ৰিচেণ্ট বুলি ক'বলৈ গ'লে যোৱাকালি আমি এইফালে লেঙেৰী PHCত গৈছিলোঁ কিন্তু আমি সদায় এনেকৈ চেণ্টাৰে স্ক্ৰিনিং কৰোঁ এৱাৰনেছ কৰি ঘূৰি ফুৰোঁ যিহেতু আমি আউটৰিচ টিম হয় তো তেনেকৈ আমি যোৱাকালি গৈছিলোঁ লেঙেৰী PHC তাতে গৈছিলোঁ তাতে এগৰাকী মহিলা আমি তেনেকৈ পালোঁ
তেখেতে বাচ্চাটো কেনেকৈ ব্ৰেষ্টৰ কেয়াৰ কৰিব লাগে নাজানে তেখেতৰ তেনেকৈ দৈ জমা হৈ গ'ল গাখীৰ জমা হৈ গ'ল হোৱাৰ পাছত তেখেতে গম নাপালে যে কেনেকৈ কেয়াৰ কৰিব লাগে তেখেতে গৰম পানীৰ সেক দিলে বোলে গৰম পানীৰ সেক দিওঁতে উতলা গৰম পানীটো লগাই দিলে সেইটো ছাল চেলে গুচি যাব তো সেনেকৈ গুচি যাওঁতে তেখেতৰ ঘাঁ নিচিনা হৈ গ'ল পাছত ডক্টৰে কেনেবা কৰি তেখেতক সেই পাছখিনি উলিয়াই দিয়াৰ পাছত তেখেতৰ এতিয়া ডাঙৰকৈ ঘাঁ হৈ আছে ব্ৰেষ্টৰ আধা অংশ নাইকিয়া হৈ আছে তো তেখেতে সেইটো ড্ৰেছিং কৰি মেলি ভাল হ'বগৈ এটা সময়ত কিন্তু হ'লেও টাইম লাগিব হয়তো এতিয়া ড্ৰেছিং কৰি আছে পাছত গৈ সেইটো যদি ইনফেকশ্যন হয় ধূলি বালি লাগে যদি বেলেগ ৰূপ লৈ গৈ তেখেতে কি কৰিব ন বহুত এটা ডাঙৰ তেখেতৰ প্ৰব্লেম হৈ গ'ল তো সেইকাৰণে আমি কি কৰিব লাগে মহিলাসকলৰ ব্ৰেষ্টটো বহুত ইম্পৰ্টেণ্ট ব্ৰেষ্টৰ পৰা বাচ্চা গাখীৰো খাব লাগে আৰু নিজৰ ব্ৰেষ্টটো কেয়াৰ কৰি ৰাখিব লাগে হয়নে কওক এটা দেখিবলৈ মানুহৰ দুটা ব্ৰেষ্ট থাকিলে কি হয় শুৱনি হয় যেতিয়া মানুহ এগৰাকী এটা ব্ৰেষ্ট কাটি পেলাবলগীয়া হয় তেতিয়াতো দেখিবলৈ তাই বৰ অশুৱনি হৈ যায় ন কিছুমানে নিজেও সেইটো ফিল কৰি থাকে কি মোৰ এটা ব্ৰেষ্ট আছে এটা ব্ৰেষ্ট নাই মোৰ বহুত মানে তেখেতৰ মনত বেয়া লাগি থাকে যে মোৰ সম্পূৰ্ণ দুটা ব্ৰেষ্ট নাই হয়নে তো সেইকাৰণে আমি বহুত চিন্তা কৰিব লাগিব কি নিজৰ দেহটো ধুনীয়াকৈ সযতনে ৰাখিবৰ কাৰণে আমি বহুত কেয়াৰ কৰিব লাগিব তো সেইকাৰণে মহিলাসকলৰ এইটো জ্ঞান থকাটো বহুত জৰুৰী আৰু নেক্সট যেতিয়া আমি হৰমন থাকে ন মহিলাসকলৰ মহিলা পুৰুষ বুলিয়ে নহয় চবৰ দেহতে হৰমন থাকে ন এষ্ট্ৰজেন প্ৰজেষ্টৰন বুলি থাকে মহিলাসকলৰ মেইনলি এষ্ট্ৰজেন থাকে তো সেইকাৰণে কিছুমান মহিলাৰ হৰমনৰ লেভেলটো কম থাকিলে হৰমন ৰিপ্লেচমেণ্ট যোনটো থেৰাপি লয় বা ছাপ্লিমেণ্ট লয় ন হৰমনৰ কাৰণে সেই হৰমন ৰিপ্লেচ বা ছাপ্লিমেণ্ট যদি বেছি হৈ যায় সেইটো এটা কাৰণ হৈ যায় যেতিয়া এষ্ট্ৰজেন মহিলা মানুহৰ থাকে সেই এষ্ট্ৰজেনে যদি বডিত যদি বেছি লেভেলত বাঢ়ি যায় তো সেইটো এটা কাৰণ হয় ব্ৰেষ্ট কেঞ্চাৰ তো এতিয়া ব্ৰেষ্ট কেঞ্চাৰৰ কিছুমান মানে এতিয়া আমি কওঁ যে কি কিছুমান আমি নিচা আছে মানে কি অন্ধবিশ্বাস আছে যে মানুহে এনেই কয় এইটো কাৰণত হ'ব পাৰে নেকি নহয় এনেই কয় মিছাকৈ কয় সেনেকুৱা কিছুমান কাৰণ আছে কিন্তু এনে মানুহে কয় যে কিছুমান মানুহে কয় যে তেখেতৰ ফেমিলিত আছে তেখেতৰ হ'বই সেনেকুৱা কিছুমান মিছা অন্ধবিশ্বাস আছে ন কিছুমান মানুহৰ এনেকুৱা হয় তেখেতৰ ফেমিলিত থাকিলে বুলি তেখেতৰ নেক্সট গৰাকীৰ যে বাইদেউ ভণ্টিৰ আছে তাৰ নেক্সটৰ গৰাকী হ'ব এনেকুৱা কোনো কথা নাই কিন্তু ইন ফিউচাৰ হ'ব পাৰেহে কিন্তু যে তেখেতৰ আছে কাৰণে তেখেতৰ হ'বই এনেকুৱা অন্ধবিশ্বাসটো মানে মানিব নালাগে তেখেতৰ হ'বই বুলি কম্পালচৰি নহয় তো হ'ব পাৰেহে ইন ফিউচাৰ দেই আৰু কিছুমানে ভাবে যে ব্ৰেষ্টত এটা লাম হৈছে গোটা টেমুনা হৈছে সেই টেমুনাটো হ'ল বুলিয়ে তেখেতৰ যে কেঞ্চাৰ হৈ যাব এনেকুৱা নহয় সেই টেমুনাটো মই যে ক'লোঁ এতিয়া ফাইব্ৰইড এডিমা হৈছে যোনটো নেকি বেনাইন আৰু কেঞ্চাৰ দুটা ভাগ আছে তো বেনাইন হৈ থাকিলে আমি সেইটো কেঞ্চাৰ বুলি ডিক্লেয়াৰ কৰিব নোৱাৰোঁ যোনটো মেলিগনেণ্ট হৈ যায় সেইটোহে আমি কেঞ্চাৰ বুলি ডিক্লেয়াৰ কৰিব পাৰোঁ যোনটো বিনাইন হেৰি থাকে ফাইব্ৰইড এডিমা থাকে সেইটোতো কেতিয়াও কেঞ্চাৰ হ'ব নোৱাৰে সেইটো ট্ৰিট কৰিলে ভাল হৈ যাব সেনেকুৱা কিছুমান মিছা অন্ধবিশ্বাস আছে যে তেখেতৰ যে ব্ৰেষ্টত এটা লাম হৈছে কাৰণে তেখেতৰ একদম কেঞ্চাৰ হ'বই সেইটো ভাবি ল'ব নালাগে মনত ভাৱটো ল'ব নালাগে সেইটো এটা অন্ধবিশ্বাস দেই আৰু মানুহে ভাবে যে কেঞ্চাৰটো হ'ল বুলিয়ে যে তেখেতৰ আৰু কিয়ৰ নহ'ব তেখেতে কেতিয়াও ভাল নহ'ব কেঞ্চাৰ হৈছে মোৰ মৃত্যু সেইটো বুলি ভাবি লয় কিছুমানে ডাইৰেক্ট ভাবি লয় মানুহৰ থটছটো আহি যায় কি মোৰ কেঞ্চাৰ হৈছে আৰু মোৰ মৃত্যু মই মৰিমেই আৰু বেছিদিন মোৰ নাই আৰু সেইটো ভাবি লয় সেইটো কেতিয়াও নহয় কেঞ্চাৰটো যেতিয়া আমি আৰ্লি ষ্টেজত ডিটেক্ট কৰোঁ কেঞ্চাৰৰ ষ্টেজ আছে যেনেকৈ 0, 1, 2, 3 and 4 যেতিয়া ফাৰ্ষ্ট ষ্টেজ 1 আৰু 2 ধৰা পৰে তেতিয়া ফাৰ্ষ্ট আৰু ছেকেণ্ডত ডিটেক্ট কৰা হয় তেখেতৰ কিয়ৰ হ'ব যদিহে তেখেতৰ আৰু বাঢ়ি নাযায় যোনটো এডভান্স ষ্টেজ বুলি কওঁ 3rd বা 4th তেতিয়ালৈকে যদি নাপায় তেতিয়াহ'লে তেখেত কিয়ৰ হ'ব যোনটো ধৰি লওক 4th ষ্টেজ মেটাষ্টেচিছ যোনটো গোটেই দেহত বিয়পি যায় যোনটো এটা অংগৰ পৰা অন্য এটা অংগলৈ বিয়পি যায় আমি সেইটো মেটাষ্টেচিছ বুলি কওঁ সেই মেটাষ্টেচিছ পালেগৈ তেতিয়া তেখেতৰ যেনিবা ধৰি লওক এতিয়া চাৰ্জাৰী কৰি দিলে গোটেই দেহটোতো চাৰ্জাৰী কৰি দিব নোৱাৰে তো সেইটো টাইমত যদি তেখেতৰ ধৰা পৰে তেতিয়াতো কেতিয়াও তেখেত কিয়ৰ নহয় তেখেত থাকিব অলপ দিন থাকিব হয়তো 5-10 বছৰ জীয়াই থাকিব সেনেকৈ জীয়াই থাকিব বাট তেখেতৰ যে একেবাৰে কিয়ৰ হ'ব বুলি ক'ব নোৱাৰে কিছুমানৰ ধৰি লওক ভাগ্য থাকে বহুত কষ্ট কৰে তেখেতৰ বডি ৰেজিষ্টেঞ্চ পাৱাৰ যদি থাকে তেতিয়াহ'লে তেখেত বাচি যাব কিন্তু যদি একদম লেট ষ্টেজ ধৰা পৰে একদম মেটাষ্টেচিছ হৈ গ'ল গোটেই বডিতে বিয়পিলে তেখেতৰ তেতিয়া আশাটো অকণমান কম কিন্তু আমি ডিক্লেয়াৰ কৰিব নোৱাৰোঁ যে তেখেত আজি তেনেকুৱা হৈছে তেখেত কাইলৈ ঢুকাই থাকিব আমি সেই বুলি ক'ব নোৱাৰোঁ আৰু এই বুলিও ক'ব নোৱাৰোঁ যে
আজি তেখেত ভাল হৈ আছে আগত তেখেত একদম 10 বছৰ জীয়াই থাকিব 20 বছৰ জীয়াই থাকিব সেইটো ক'ব নোৱাৰোঁ তেখেতৰ মানে মৃত্যুটো কোনটো সময়ত হ'ব আমি একদম প্ৰেডিক্ট কৰিব নোৱাৰোঁ তো সেনেকুৱা হয় সেইকাৰণে কওঁ কি আৰ্লি যেতিয়া মানুহৰ কিবা এটা হৈছে পটককৈ গৈ পিনি কিবা এটা লক্ষণে দেখা দিছে গৈ পিনি ডক্টৰ কনচাল্ট কৰিব লাগে যাতে কিবা বেয়া বেমাৰে লগ পালেও ধৰি লওক হ'লেও আমি সোনকালে ডিটেক্ট কৰি তাক ট্ৰিটমেণ্ট কৰি কিয়ৰ হ'ব লাগে তো সেইকাৰণে আজিকালি মানুহৰ প্ৰায় আজিকালি মানুহে কিবা এটা হ'লে পটককৈ ডক্টৰৰ ওচৰত যায় ঘৰত এনেকৈ বহি থকা মানুহ প্ৰায় কমেই তো কেতিয়াবা ধৰি লওক আমাৰ ব্ৰেষ্টটো পেইন হয় ন পেইন হ'লে বুলিয়ে যে সেইটো কেঞ্চাৰ হৈ গৈছে সেনেকুৱা নহয় মহিলা মানুহে ভাবে মোৰ ব্ৰেষ্টটো পেইন হৈছে কিবা কেঞ্চাৰে হৈ গ'ল নেকি এনেকৈ বুলি ভাবি লয় কিন্তু সেনেকুৱা নহয় যেতিয়া আমাৰ ব্ৰেষ্টত পেইন হয় ধৰি লওক মহিলা মানুহে মাহেকীয়া হয় ন মাহেকীয়া হৈ থকাৰ সময়ত তেখেতৰ হোৱাৰ আগতো কেতিয়াবা আমাৰ ব্ৰেষ্টটো টানি খামুচি মাৰি ধৰে আৰু পাছৰ সময়তো ধৰে তো সেইটো নৰ্মেল হয় দেই আপোনালোকে ধৰি লওক এতিয়া সেইটো ষ্টেজ পাৰ কৰিলে সকলোৱে বয়সীয়া দেখিছোঁ ন আফটাৰ 45, 50 বা 40 সেনেকুৱা হৈ গৈছে ন যিসকল ধৰি লওক আপোনালোকৰ ঘৰত আছে ছোৱালী আছে বোৱাৰী আছে ওচৰ চুবুৰীয়া আছে তেখেতলোকক আপোনালোকে ক'ব পাৰিব ইয়াৰ পৰা গৈ পিনি ক'ব পাৰিব আৰু চবৰে এইটো নলেজ থকাটো জৰুৰীয়ে কাৰণ আপোনালোকে ক'ব পাৰিব ন বেলেগক তো সেইটো কাৰণে কৈ আছোঁ মেইনলি আৰু ব্ৰেষ্ট কেঞ্চাৰটো হ'লে যে বেলেগত এফেক্ট হৈ কিনি হৈছে এনেকুৱা মিছা কনচেপশ্যন থাকে ন কিছুমানৰ সেইটো নহয় দেই ব্ৰেষ্টত হ'লে বিভিন্ন কাৰণত হ'ব পাৰে কিন্তু তেখেত যে ফেমিলিকেলি হৈছে বা পেইন হৈছে কাৰণে হৈছে এইবিলাক মিছা ভাবি লাভ নাই কাৰণ কিবা এটা হ'লে ডক্টৰক দেখুৱাবই লাগিব সেইটো মেইন তো ইয়াৰে এতিয়া আমি কেনেকৈ ধৰি লওক এতিয়া আমাৰ ব্ৰেষ্ট কেঞ্চাৰ হৈছে ন ব্ৰেষ্ট কেঞ্চাৰ কেনেকৈ আমি এক্সামাইন কৰিম ব্ৰেষ্টত এটা নিপুল হৈছে নিপুলত এটা টেমুনা হৈছে বা ব্ৰেষ্টত এটা টেমুনা হৈছে আমি সেইটো কেনেকৈ এক্সামাইন কৰিম আপোনালোকক এতিয়া সেই এক্সামাইন কেনেকৈ কৰিম মই আপোনালোকক অকণমান কৈ দিম দেই আপোনালোকে নিজেও ঘৰত গৈ কৰি চাব পাৰে যোনসকল মহিলা ধৰি লওক এতিয়া আপোনালোকৰ মেন'পজ হৈ গৈছে ন মেন'পজ হৈ যোৱাৰ পাছতো আপোনালোকে চাব লাগে যেতিয়া বয়স বাঢ়ি যায় এবাৰ ৰিস্কবোৰ বাঢ়ি গৈ থাকে ন বেমাৰৰ তো সেইকাৰণে আপোনালোকে কেনেকৈ সেইটো এক্সামাইন কৰিব লাগে মই অকণমান কৈ দিছোঁ এতিয়া ব্ৰেষ্ট কেঞ্চাৰ হৈছে বুলি আমিতো পৰীক্ষা নকৰাকৈতো থাকিব নোৱাৰোঁ আমিতো ঘৰতো কৰিব পাৰোঁ তো আমি ঘৰত কেনেকৈ কৰিম দেখাই দিছোঁ আপোনালোকে আইনা এখনৰ সন্মুখত গৈ এনেকৈ থিয় হ'ব পাৰে দুখন হাত মেলি দুটা ছাইডৰ ব্ৰেষ্টকেইটা আপোনালোকে চাব পাৰে এটা ছাইডে আপোনালোকৰ ফুলি গৈছে নেকি আপোনালোকৰ মানে কি এটা ছাইড ডাঙৰ হৈ গৈছে এটা ছাইড সৰু হৈ গৈছে নেকি সেইটো চাব পাৰে আৰু এনেকৈ 3টা আঙুলি ল'ব 3টা আঙুলি লৈ আপোনালোকে ব্ৰেষ্টটোৰ একদম আমাৰ এৰিয়লা অংশৰ পৰা দেই এৰিয়লা আপোনাৰ একজিলা যোনটো একজিলাত থাকে এৰিয়লা নহয় সৰি একজিলা অংশৰ পৰা চাব পাৰে আমাৰ এইডোখৰ যে কাষলতিৰ তলত যে তাতো কেতিয়াবা আমাৰ এনেকৈ টেমুনা নিচিনা হ'ব পাৰে তাতো আমাৰ লিম্ফেটিক ছিষ্টেম থাকে ন সেই ছিষ্টেমটোত আমাৰ যোনটো ড্ৰেইনেজ ছিষ্টেম থাকে তাতে আমাৰ কেতিয়াবা দুখ পালে সেইটো ফুলি আহিব পাৰে এনেকৈ টান চপৰা নিচিনা হৈ যাব পাৰে সেই যোনটো একজিলা পৰ্চনেল আমাৰ টেমুনা হয় যে সেইটোকো আমি ব্ৰেষ্ট কেঞ্চাৰ বুলিয়ে ধৰোঁ তো সেইটো অংশত আমাৰ এনেকৈ টেমুনা হয় নহয় কিছুমানৰ মাংস বাঢ়ি আহে যে দেখিব কেতিয়াবা কাৰোবাৰ ক্ষেত্ৰত তো বাঢ়ি আহে সেইটো অংশটো আমি ব্ৰেষ্ট কেঞ্চাৰে ধৰোঁ টেমুনা হয় সেই অংশটোৰ পৰা আমি এনেকৈ 3টা আঙুলি লৈ এনেকৈ পালপেট কৰি চাব লাগে পালপেট কৰি এনেকৈ চাব লাগে আৰু সেইটোৰ পৰা পালপেট কৰি আহি আপোনালোকৰ গোটেই ব্ৰেষ্টটো আপোনালোকে এনেকৈ পালপেট কৰিব পালপেট কৰি চাব তাতে কিবা টেমুনা পাইছে নেকি ব্ৰেষ্টটো গোটেইটো আপুনি ভালকৈ চাব কিবা সোমাই গৈছে নেকি ডিম্পলিং পৰিছে নেকি নিপুলটো ইনভাৰ্টেড হৈছে নেকি সোমাই গৈছে নেকি তাতে এৰিয়লাৰ কালাৰটো চেঞ্জ হৈছে নেকি ফুলি গৈছে নেকি কিবা ৰঙচুৱা হৈছে নেকি আমাৰ যেনেকৈ নেমু টেঙা কমলা টেঙাবোৰ যেনেকৈ শুকাই গ'লে যে হুপুকা হৈ যায় সেনেকৈ গোটেই ব্ৰেষ্টটো আপোনালোকৰ হুপুকা হৈ গৈছে নেকি সেইটো চাব পাৰে তো সেইবোৰে এটা লক্ষণ হয় তো আপোনালোকে সেইখিনি এক্সামাইন কৰিব পাৰে এনেকৈ 3টা আঙুলি ল'ব হা আৰু এইটো কেতিয়া আপোনালোকে কৰিব কৈ দিওঁ নে যেতিয়া মাহেকীয়া হৈ যায় এগৰাকী মহিলাৰ মাহেকীয়া হোৱাৰ 7ৰ পৰা 10 দিন পাৰ হ'ব লাগিব তেতিয়া আপোনালোকে সেইটো কৰিব পাৰে মাহেকীয়া হৈ থকা টাইমত এইকাৰণে কৰিব নিদিওঁ কি তেতিয়া আপোনালোকৰ হৰম'ন যোনটো ইমবেলেঞ্চ হৈ থাকে ন বেলেঞ্চ হৈ নাথাকে তো সেইকাৰণে সেইখিনি সময়ত আমি এইটো কৰিব নালাগে আৰু কৰিব নালাগে কি যেতিয়া মহিলা এগৰাকী প্ৰেগনেণ্ট হৈ থাকে প্ৰেগনেঞ্চি অৱস্থাত তেখেতৰ কৰিব নালাগে প্ৰেগনেঞ্চি অৱস্থাত কাৰণ তেখেতৰ ব্ৰেষ্টটো গ্ৰ'থ হৈ থাকে আফটাৰ 9 মন্থৰ পাছত তেখেতৰ ব্ৰেষ্টটো বাচ্চাই ষ্টাৰ্ট কৰিব ন সেইকাৰণেতো ব্ৰেষ্টটো ডেভেলপ হ'ব লাগিব তো সেইটো টাইমত মানে ডেভেলপ হৈ থাকে ব্ৰেষ্টটো সেইকাৰণে সেইটো টাইমত কৰিব নালাগে আৰু যেতিয়া যিসকল মহিলা ধৰক মেনষ্ট্ৰুৱেশ্যন হৈ আছে মাহেকীয়া হৈছে আৰু যিসকল মহিলাই বাচ্চাক ফিড কৰাই আছে বাচ্চাক ফিড কৰাই থকা লেকটেটিং অৱস্থাত যোনটো থাকে ন সেইটো সময়ত আমি এইটো এক্সামিনেশ্যন কৰি চাব নালাগে সেইখিনি মেইনলি
আৰু এতিয়া আপোনালোকক ক'ম চাৰ্ভাইকেল কেঞ্চাৰৰ ওপৰত। তেনেকৈ চাৰ্ভাইকেল কেঞ্চাৰটো হৈছে চাৰ্ভিক্সত যোনটো মহিলা মানুহৰ যোনটো বাচ্চাদানী, য'ৰ পৰা আমাৰ বাচ্চাটো গ্ৰ'থ হয়, ডেভেলপ হয়, বাচ্চা আমি য'ত দিওঁ চাৰ্ভিক্স অংশত আপোনালোকৰ এবনৰ্মেল চেল গ্ৰ'থ হ'লে, যেনেকৈ কৈছোঁ এবনৰ্মেল চেলেই গ্ৰ'থ হয়, য'ত তেতিয়া আনকণ্ট্ৰল হৈ যায়, তো সেইটোক আমি চাৰ্ভাইকেল কেঞ্চাৰ বুলি কওঁ। চাৰ্ভাইকেল কেঞ্চাৰটো ছেকেণ্ড মষ্ট কমন কেঞ্চাৰ হয়। চাৰ্ভাইকেল কেঞ্চাৰটো হ'লে আমি পটককৈ গম নাপাওঁ। যেনেকৈ এতিয়া ব্ৰেষ্টত আমি ব্ৰেষ্ট কেঞ্চাৰটো হ'ল কাৰণে আমি গম পালোঁ যে চাই পিনি আমি পৰীক্ষা কৰি এক্সামিন কৰি চুই হ'লেও আমি পালপেট কৰি হ'লেও গম পাই যাম, যে দেখিলেই গম পাম। কিন্তু চাৰ্ভিক্সৰ ভিতৰৰ অংশটোতো আপোনালোকে পটককৈ দেখি নাপায়, খালী চকুৰে সেইটো নিজক পৰীক্ষা কৰি চাব পৰা অংশ নহয়, তো দেখি নাপায়। সেইটো নৰ্মেলটো খালী চকুৰে আমি দেখি নাপাওঁ, ধৰি লওক নিজে চাব নোৱাৰোঁ, অন্য এগৰাকীয়ে চাই দিব লাগিব, তেতিয়াহে গম পাম। যদি তেখেতে গম পায় কেনেকুৱা ধৰণৰ চিমটমছ হ'লে গম পায়, তেতিয়া চাই দিব পাৰিব। কিন্তু নিজে আমি কেনেকৈ গম পাম? এনেকুৱা ধৰণৰ হ'ব পাৰে আপোনালোকৰ চিমটমছবোৰ যে যিসকল মহিলা ধৰি লওক মেন'পজ হৈ গ'ল, তেখেতে আৰু মাহেকীয়া নহয় আৰু আফটাৰ 45-50 পাছতো মহিলাসকলৰ মেন'পজ হৈ যায়। সেই মেন'পজ হোৱাৰ টাইমত তেখেতলোকৰ মেন'পজ হৈ গ'ল, হৈ যোৱাৰ পাছতো তেখেত যদি মেন্স হয়, স্পটিং নিচিনা আহে, মাহত যদি 2-3বাৰে তেখেতৰ হৈ গৈছে, তো সেইটো এটা চাৰ্ভাইকেল কেঞ্চাৰৰ লক্ষণ। আৰু ধৰি লওক এগৰাকী মহিলা মাহততো এবাৰেই পিৰিয়ড হয় ন, যোনটো মাহেকীয়া হয়, এবাৰ হোৱাৰ পাছতো তেখেতে যদি সেই ইন বিটুইন তেখেতে 3বাৰ বা 4বাৰ বা 2বাৰ হৈ গৈছে, যদি তেখেতৰ ব্লিডিংবোৰ বোলে বহুত হেভি হৈছে, গোটাকৈ হৈছে, বোলে বহুত হেভি ব্লিডিং হৈ আছে, 8ৰ পৰা মেইনলি 6-7 দিনলৈকেতো হৈ থাকে, তাৰ পাছতো যদি তেখেতে 15 দিনলৈকে যদি তেখেতৰ পিৰিয়ড চলি আছে, সেইটো এটা লক্ষণ, সেইটো এটা লক্ষণ হয়। তো তেনেকৈ হোৱাৰ পিছত আৰু মহিলা মানুহৰ কি হয়, হোৱাইট ডিচাৰ্জ যায়। হোৱাইট ডিচাৰ্জ যোনটো বগা পানী যায়, যে বগা পানী গ'লে কি হয়, বগা পানীটো যেতিয়া যায়, সেই বগা পানীখিনি আমাৰ নৰ্মেলি ইমান ডাঠ নাথাকে আৰু পাতলাই থাকে, কিন্তু বগা থাকে। কিন্তু সেইখিনি যেতিয়া আমাৰ পৰিৱৰ্তন হয়, ধৰি লওক সেউজীয়া হৈ যায়, হালধীয়া হৈ যায়, ব্ৰাউন কালাৰ টাইপৰ হৈ যায়, যোনটো চকলেট নিচিনা হৈ যায়, যে সেনেকুৱা হ'ব পাৰে। সেই যোনখিনি বগা চাৰ্ফখিনি ওলাইছে, সেই বগা চাৰ্ফখিনি এটা সময়ত গোন্ধাব পাৰে। মাছৰ গেলা গোন্ধ কেনেকুৱা হয়, বহুত একদম সহ্য কৰিব নোৱাৰা হয় ন, কেঁচেমা হয়, তো সেনেকুৱা ধৰণৰ গোন্ধ দিব পাৰে, গোন্ধৰ পৰিৱৰ্তন হ'ব পাৰে, সহ্য কৰিব নোৱাৰা গোন্ধ হ'ব পাৰে। তেখেত বোলে এটা ৰুমত সোমাই আছে আৰু সেইটো ৰুমত বেলেগ এগৰাকী আৰু থাকিব পৰা নাই, সেনেকুৱা ধৰণৰ গোন্ধ দিব পাৰে। তেখেত বোলে সন্মুখেদি পাৰ হৈ গৈছে, তেতিয়া বোলে একদম গোন্ধাই গৈছে, পাছৰ গৰাকী বোলে গোন্ধ পাই গৈছে, তো তেনেকুৱা হ'ব পাৰে। তো সেইটোৱে এটা ব্ৰেষ্ট কেঞ্চাৰৰ লক্ষণ। তেনেকুৱা হ'লে আপোনালোকে পৰীক্ষা কৰিব লাগিব ট'টালিকৈ। আৰু বোলে যেতিয়া তেখেতলোকে ছেক্সুৱেল ইণ্টাৰক'ৰ্ছ হৈছে বোলে ব্যক্তিজনৰ লগত, তেতিয়া সেইটো টাইমত তেখেতৰ ব্লিডিং হ'ব পাৰে, তেতিয়া পেইন হ'ব পাৰে। কাৰোবাৰ কিবা যদি অসুবিধা থাকে, আমি এইটো ছেশ্যনটো শেষ কৰাৰ পাছত আপোনালোকে ক'ব পাৰে দেই আমাক, আপোনালোকে এনেকৈ গুচি নাযাব সকলোৱে, কিন্তু ক'ব পাৰে যদি অসুবিধা থাকে, আমি ইয়াতে আপোনালোকক চাই দিম। আৰু ব্লিডিং হ'ব পাৰে তেনেকৈ, তেখেতৰ একদম ডিছচাৰ্জখিনি গোন্ধাব পাৰে, যোনটো আমাৰ মাহেকীয়া হৈছে সেইখিনিও, যোনটো পিৰিয়ডছৰ যোনটো ব্লিডিং আছে সেইখিনিও গোন্ধাব পাৰে। যেতিয়া তেখেত বোলে পেচাব কৰিছে, ইউৰিনেশ্যন, যেতিয়া ডিউৰিং ইউৰিনেশ্যন, তেতিয়াও তেখেতৰ পেইন হ'ব পাৰে। তেখেত বোলে আফটাৰ ছেক্সুৱেল ইণ্টাৰক'ৰ্ছ, তাৰ পাছতো তেখেতৰ পেইন হ'ব পাৰে, সেইটো এটা লক্ষণ হয় দেই। আৰু এতিয়া ক'ম যে ৰিস্ক ফেক্টৰ্ছ, কাৰণসমূহ, কি কাৰণে আমাৰ চাৰ্ভাইকেল কেঞ্চাৰ হয়। মেইনলি আমাৰ HPV ইনফেকশ্যন, যোনটো আমাৰ বডিত অলৰেডি এটা HPV বুলি ভাইৰাছ আছে, সেই ভাইৰাছটো যেতিয়া বেছি হয়, ধৰি লওক 99% আমাৰ বডিত থাকেই, তো সেইটো কি হয়, HPVটো হৈছে হিউমেন পেপিলোমা ভাইৰাছ, যোনটো ছেক্সুৱেল ট্ৰান্সমিটেড ডিজিজ হয় এটা। তো সেইটো যদি সেইটো আমাৰ থাকে 16 আৰু 18 বুলি আমাৰ যোনটো দেহত ভাইৰাছ আছে, সেই ভাইৰাছবিধে বেছিকৈ আমাক কেঞ্চাৰ হোৱাত হেল্প কৰে। মেইনলি আমাৰ সেইটোৱে চলি আছে, কি সেইটো কাৰণে আমাৰ HPV ভেকচিনো ওলাইছে। আমাৰ ডিব্ৰুগড়ত এতিয়া অলৰেডি হৈ গ'ল, আপোনালোকে আমাৰ কেঞ্চাৰ হস্পিটেলতো গৈ সেইটো ভেকচিন ল'ব পাৰে, বা কোনোবা মেডিকেলতো আহিছে এতিয়া, সেইটো কাৰণে ল'ব পাৰে, যোনটো HPV ইনফেকশ্যন ৰোধ কৰিবৰ কাৰণে, যেনেকৈ ক'ভিডৰ সময়ত আমি ভেকচিন লৈছিলোঁ, COVID-19 চাৰ্ভাইভ, তো সেইটো কাৰণেও ল'ব পাৰে HPV যোনটো।
এতিয়া আমাৰ তাতে উপলব্ধ সেইটো কাৰণে HPV ইনফেকশ্যনটোৰ কাৰণে বহুত মহিলাৰ হয় কাৰণ ভাইৰাছটো অলৰেডি বডিত থাকেই যেতিয়া মানে সেইটো বেছিকৈ বাঢ়ি যায় তেতিয়া হৈ যায় আমাৰ বডিত সেইটো HPV ইনফেকশ্যনটো এনেকুৱা হয় আপোনাৰ আজি ইনফেকশ্যনটো লাগিছে আপোনাৰ লগে লগে আপোনাৰ সেইটো যে কেঞ্চাৰলৈ পৰিৱৰ্তন নহয় আপোনাৰ আফটাৰ 10 years হ'ব মানে সেইটো যেতিয়া বডিত সেইটো বাঢ়ি যায় বেছিকৈ আফটাৰ 10 years ইনফেকশ্যনটো যদি হৈ থাকে আফটাৰ 10 years সেইটো হয় আমাৰ সেইটো এটা কাৰণ আৰু মেইনলি এতিয়া স্মকিং কৰে কিছুমান মহিলা বা পুৰুষ সকলোৱে কৰে ন স্মকিং যোনটো টবেকো বেটেলনাট ইউজ কৰে সেইবিলাক কাৰণতো হ'ব পাৰে স্মকিঙৰ কাৰণেও হ'ব পাৰে সেইটো এটা কাৰণ হয় তাৰপিছত যদি য়ং এজত যিসকল ধৰি লওক এতিয়া ছোৱালী ধৰি লওক য়ং এজ হৈ আছে যে ছেক্সুৱেল ইণ্টাৰক'ৰ্চ কৰে তেখেতলোকে কোনো যদি তেনেকুৱা কামত লিপ্ত হয় তো তেনেকুৱা ক্ষেত্ৰত হয় যদি সোনকালে আৰ্লি এজতে যদি তেখেতলোকে সেইবিলাক কামত লিপ্ত হয় তো সেইটো এটা কাৰণ হয় আৰু যেতিয়া মাল্টিপুল ছেক্স পাৰ্টনাৰ থাকে এগৰাকী মহিলাৰ যদি বহুত কেইজন পুৰুষৰ লগত সংগম হয় তো তেতিয়া তেখেতৰ হ'ব পাৰে কাৰণ HPV সেইটো যোনটো ইনফেকশ্যন কওঁ ন সেইটো ভাইৰাছটো কঢ়িয়াই আনে ন মানুহৰ ইজনৰ পৰা সিজনৰ বডিলৈ যায় তো তেখেতে এগৰাকী মহিলা হ'ব পাৰে কিন্তু পুৰুষজনে সেইটো কঢ়িয়াই আনিব পাৰে বেলেগৰ পৰা সেইটো কাৰণত হ'ব পাৰে সেইটো এটা কাৰণ হয় মেইনকৈ আৰু যিসকলে ধৰি লওক আনপ্ৰটেক্টেড ছেক্স কৰে তো তেনেকুৱা ব্যক্তিৰ হয় তো কাৰণ প্ৰটেকশ্যন ল'ব লাগে আজিকালি যোনটো কৰোঁ কিছুমানে হয়তো গৰ্ভনিৰোধক লয় কিন্তু কিছুমানে প্ৰটেকশ্যন ল'ব লাগে কাৰণ যাতে তেখেতৰ যদি সেইটো ইনফেকশ্যন হৈ আছে অন্য এজনক বিলাব নালাগে তেখেতৰ যদি নিজৰ হৈছে নিজৰ লগতে থাকে তেখেতে ট্ৰিটমেণ্ট কৰিব লাগে সেইটো জ্ঞান থাকিব লাগে আৰু যাতে বেলেগলৈ আৰু বিলাব নালাগে তো সেইটো কাৰণে আনপ্ৰটেক্টেড ছেক্সৰ কাৰণেও হয় আৰ্লি মেৰেজ যিসকল মহিলা ধৰি লওক সোনকালে কম এজতে বিয়া পাতে তেখেতলোকৰ ক্ষেত্ৰত হয় সেইটো যেতিয়া আৰু এগৰাকী মহিলা সোনকালে চাইল্ড বাৰ্থ কৰে মানে এটা এজ থাকে ন মানুহৰ মেৰেজ বা বাচ্চা জন্ম দিয়া এটা এজ থাকে সেইটো এজতকৈ যদি মানুহে সোনকালে চাইল্ড বাৰ্থ কৰে বা বিয়া পাতে তো তেনেকুৱা ক্ষেত্ৰত হয় আৰু যেতিয়া এটা বাচ্চা জন্ম দিয়াৰ পাছত এটা চাইল্ড বাৰ্থৰ এটা পিৰিয়ড থাকে ন মানে 3 yearsৰ পাছত বা 4 yearsৰ পাছত এনেকৈ নেক্সট বেবি প্লেন কৰিব লাগে তো তেনেকৈ নকৰে যদি সঘনাই তেখেতে যদি বেবি প্লেন কৰে বাচ্চা জন্ম দিয়ে সেইবিলাক ক্ষেত্ৰতো হয় কাৰণ চাৰ্ভিক্সৰ এটা কেপাচিটি থাকে ৰেজিষ্টেঞ্চ কেপাচিটি থাকে তো সেইটো কেপাচিটি তেখেতৰ নাইকিয়া হৈ যায় তেনেকৈ ক্ষেত্ৰত তেখেতৰ যোনটো চেল গ্ৰথ থাকে বা সেইটো এবনৰ্মেল হৈ যায় সেইবোৰ দুখ পায় কষ্ট পায় ন তো সেইবোৰ ক্ষেত্ৰত হয় আৰু যেতিয়া আগতে ক'লোৱে যে কণ্ট্ৰাচেপ্টিভ যোনটো ইউজ কৰে সেইটো কাৰণত হয় আৰু মেইনলি এতিয়া প্ৰিভেনশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে HPV যোনটো আমি ক'লোঁ যে ভেকচিনটো ল'ব লাগিব চাৰ্ভাইকেল কেঞ্চাৰৰ ক্ষেত্ৰত আপোনালোকে সেই ভেকচিনটো ল'বই লাগিব যেতিয়া সেই ভেকচিনটো আমি ল'ম তেতিয়া 97% আমি ছেফ বুলি ক'ব পাৰোঁ মহিলা মানুহৰ ক্ষেত্ৰত অকল যে চাৰ্ভাইকেল কেঞ্চাৰ বুলিয়ে নহয় বাৰু পুৰুষেও ল'ব পাৰে তো অৰেল কেঞ্চাৰ হয় ন অৰেল কেঞ্চাৰ ক্ষেত্ৰতো সেইটো এপ্লিকেবল হয় মানে য'ত কি আপোনাৰ দেহত কেঞ্চাৰ হ'বলৈ অকণমান মানে চান্সটো কম পাব যদি আমি সেইটো ভেকচিন লওঁ আপোনালোকে পুৰুষসকলেও ল'ব পাৰে বা ঘৰত কোনোবা বাচ্চা আছে সেইসকলকো দিব পাৰে আমি এতিয়া আমাৰ চেণ্টাৰতে উপলব্ধ এতিয়া আপোনালোকে ল'ব পাৰে কোনটো এজলৈকে ল'ব পাৰে মই কৈ দিছোঁ আপোনালোকক অকণমান ভেকচিনটোৰ বিষয়ে তো ভেকচিনটো হৈছে হিউমেন পেপিলোমা ভাইৰাছৰ যোনটো HPV ভেকচিন সেইটো আপোনালোকে ল'ব পাৰে 9 বছৰৰ পৰা 15 বছৰৰ ভিতৰত যোনটো এতিয়া 9 বছৰ বা 15 বছৰৰ ভিতৰত আপোনালোকে 2টা ড'জত ল'ব পাৰে যদি আজি ল'লে সেইটো 0 আৰু আজি লোৱাৰ পাছত আপোনালোকে 6 মাহৰ পাছত ল'ব পাৰে সেইটো তাৰপাছত আপোনালোকে সেই 15 বছৰৰ পৰা 45 এজলৈকে আপোনালোকে ল'ব পাৰে সেইটো 3টা ড'জত ল'ব লাগিব ভেকচিনটো 0 ল'লে আপুনি 2 ল'লে আৰু 6 মানে আজি ল'লে 2 মাহৰ পাছত ল'লে আকৌ 6 মাহৰ পাছত ল'ব লাগিব সেইটো 3টা ড'জত তো সেইটোৰ প্ৰাইচটোতো জানিব লাগিব না এটা ভেকচিন ল'বলৈ গ'লে আপোনালোকে ভালকৈ জানি যাব লাগিব তাৰ কি হয় কি নহয় তো প্ৰাইচটো হৈছে এটা ড'জত পাৰ ড'জত আপোনালোকৰ 1470 ৰুপিজকৈ পৰে তো 9 বছৰৰ পৰা যদি আপুনি 15 বছৰৰ ভিতৰত দিয়ে তেতিয়া মানে ইফেক্টিভ ভাল হয় মানে কাৰণ তেখেতলোকে আৰ্লি মেৰেজ লৈছে ন তো বিয়া হোৱাৰ আগতে লৈছে কাৰোবাৰ লগত ছেক্সুৱেল ইণ্টাৰক'ৰ্চ কৰাৰ আগমুহূৰ্তত লৈছে ন তেতিয়া সেইটো বেছি মানে কাম দিয়ে যেতিয়া বোলে তেখেতে বোলে বিয়া হৈ গ'ল বা কাৰোবাৰ লগত ছেক্সুৱেল ইণ্টাৰক'ৰ্চ কৰিছে তেতিয়া মানে অকণমান মানে ৰিস্ক থাকে আৰু তথাপিও মানে 97% ছেফ বুলি ক'ব পাৰি তো সেইকাৰণে এইটো ল'ব লাগে আপোনালোকৰ এটা ঘৰত যদি নাতি আছে কোনোবা যদি সৰু ল'ৰা ছোৱালী আছে তেখেতলোকক আপোনালোকে এনকাৰেজ কৰিব পাৰে যে এইটো এটা কেঞ্চাৰৰ প্ৰতিষেধক হয় তোমালোকে ল'ব পাৰা এনেকৈ বুলি ক'ব পাৰে আপোনালোকে
তো সেইকাৰণে সেইটো ছাইড ইফেক্ট তেনেকুৱা নাই। যেতিয়া আমি কৰোণা ভেকচিন লৈছিলোঁ, ভেকচিন লোৱাৰ টাইমত আমাৰ যেনেকৈ জ্বৰ, চৰ্দি, কাহ, মূৰ ঘূৰণি, বমি হৈছিলে ন, ঠিক তেনেকুৱাই। কিন্তু সেনেকৈ যে আপোনাৰ জ্বৰ হ'ব এনেকুৱা বা বমি হ'ব, অকণমান গাটো বেয়া লাগিব পাৰে, কিন্তু তেনেকুৱা ছাইড ইফেক্ট নাই, ল'ব পাৰে আপোনালোকে। তো এইখিনি আপোনালোকৰ 45 পিছত সেইটো ইমান কাম নিদিয়েগৈ, ল'ব নোৱাৰে আৰু তেতিয়া আপোনালোকে 45-ৰ এতিয়ালৈকেতো আপোনালোকৰ বয়স 45 পাৰ হ'ল চাগে ন, কিছু লোকৰ কাৰোবাৰ হয়তো হোৱা নাই, নোহোৱাসকলে ল'ব পাৰে। কিন্তু যাৰ হৈ গৈছে তেখেতলোকে আৰু এতিয়া নালাগে আৰু, বাকী প্ৰিভেনশ্যনখিনি লৈ থাকিলেই হ'ল আৰু সতৰ্ক থাকিলেই হ'ল আৰু, কিন্তু ভেকচিনটো ল'ব নোৱাৰিব। কিন্তু যিসকলৰ ধৰি লওক 45লৈকে হোৱা নাই তেখেতলোকে ল'ব পাৰিব আৰু ক'ব পাৰিব যে লওক এনেকৈ বুলি, সেইটো ক'ব পাৰিব। আৰু যদি আপোনালোকৰ তেনেকুৱা সুধিবলগীয়া আছে বা কাৰোবাৰ কিবা অসুবিধা যদি আছে, আমি ইয়াতে আপোনালোকক পৰীক্ষা কৰিব পাৰোঁ। ধৰি লওক ব্ৰেষ্টৰ কাৰোবাৰ অসুবিধা থাকিলে, চাৰ্ভাইকেলৰ কাৰোবাৰ অসুবিধা থাকিলে আমি আজি চাই দিব পাৰিম, কাৰণ আমি স্ক্ৰিনিঙো কৰোঁ, লগতে এৱাৰনেছ স্ক্ৰিনিং দুটাই আমাৰ হয়। তো সেইকাৰণে আপোনালোকে কৰিব পাৰে। যদি কিবা সুধিবলগীয়া আছে সোধক আৰু, যদি ডাউট হৈছে। নিশ্চয় ভাবিছোঁ কথাখিনি বুজি পালে আপোনালোকে ভালকৈ। বেছিভাগ বয়সীয়া মানুহ ইউৰিনিয়াল মানে প্ৰব্লেম হয়, ৰৈ বা হেৰি হয়, আজিকালি বেছি সেইটোৱে হৈছে, লিভাৰৰ পৰা হৈছে। আজিকালি খোৱা বোৱাৰ ক্ষেত্ৰত আমি সময়মতে পানী খাবলৈ পাহৰি যাওঁ। পানীটো খোৱা টাইমটো আমাৰ মেইনলি আমি 2-3 লিটাৰকৈ খাবই লাগে ন দিনটোত। তো সেইকাৰণে পানী খোৱা কম হয়, তো সেইকাৰণে আমাৰ ইউৰিনৰ অকণ প্ৰব্লেম হয়, কাৰণ সঘনাই আমাৰ যিমানটো লিমিটত পেচাব হ'ব লাগে সেইটো লিমিটত আমাৰ নহয়। তো সেইবিলাক কাৰণতে খোৱা বোৱা ডেইলি লাইফ হেবিটৰ কাৰণে, লাইফষ্টাইল হেবিটৰ কাৰণে এইবোৰ হয় আজিকালি। তো সেইখিনি নিজকে মেইনটেইন কৰিলে হৈ গ'ল আৰু। সেইটো ছেফটি কিহৰ ছেফটি হ'ব? মানে কি কৰিব লাগে? পানী বেছি খাব লাগে? পানী বেছি খাব লাগিব। আপোনাৰ যদি পেচাবটো ৰখি গৈছে তেনেহ'লে আপুনি এবাৰ ডক্টৰক দেখুৱাই আহিব। তাৰপাছত পানীটো মেইন, আপুনি ভাল পানী খাব লাগিব, আইৰণযুক্ত পানী খাব লাগিব। যোনটো ধৰি লওক আইৰণ থাকে ন, আজিকালি পানীবিলাকতো বহুত থাকে, আৰ্ছেনিক এইবোৰো পোৱা যায় ন, সেইবোৰ নাথাকা ভাল একদম পিউৰিফাই ভাল মিনাৰেল ৱাটাৰ খাব লাগিব আপুনি, আৰু ভালকৈ খাব লাগিব। ডেইলি পানীৰ মানে ৱাটাৰ লেভেলটো মেইনটেইন কৰিব লাগিব, তেতিয়া আপোনাৰ সেইটো পেচাবটো ক্লিয়াৰ হ'ব বুলি ক'ব পাৰোঁ। কিন্তু তাৰ ভিতৰতো যদি আপোনাৰ কিবা অসুবিধা আছে, তেন্তে সেইখিনি কৰাৰ পাছতো যদি আপোনাৰ ভালকৈ হোৱা নাই, তেনেহ'লে আপুনিতো ডক্টৰ এবাৰ দেখুৱাই চাব লাগে। তো কিহৰ কাৰণে হৈছে, এইজ হ'লেতো মানুহৰ বিভিন্ন ৰোগে লক্ষণ বা লগ লয় ন, তো সেইকাৰণে আপোনালোকে দেখুৱাব লাগিব। থেংক ইউ। তেনেহ'লে ভাল লাগিলে চবকে ধৈৰ্য ধৰি শুনি থকাৰ কাৰণে। নালাগিব, তাৰ কি আছে কি নাই, প্ৰিভেনশ্যন ট্ৰিটমেণ্ট সেইবোৰৰ কথা গম পাব। তো আমি এৱাৰনেছটো আমি এইকাৰণে আছোঁ, আপুনি জানিলে তাৰ লগতে অন্য এগৰাকীও যাতে গম পায় যে কথাটো যাতে ইঘৰৰ পৰা সিঘৰলৈ, ইজনীৰ পৰা সিজনীলৈ বিয়পি যায়। তেতিয়া মানুহৰ এৱাৰনেছ যেতিয়া থাকিব, তেতিয়া আমাৰ বেমাৰবোৰ কম হ'ব, তেতিয়া আমি সুস্থ শৰীৰ এটালৈ ভালকৈ জীয়াই থাকিব পাৰিম। মানুহৰ এইটোৱে লাগে আজিকালি কি সকলোৱে সুস্থ হৈ থাকক, সবল হৈ থাকক, এখন ভাল সমাজ গঢ়ক, হয় নাই? তো সেইকাৰণে এৱাৰনেছটো থকাটো জৰুৰী। ধন্যবাদ। बहुत अच्छा से समझाया आपने कि बहुत अच्छे तरीके से समझाया कि कैसे हम अपनी संभाल कर सकते हैं। तो अच्छा है, फिर बाद में भी कभी ऐसे दोबारा से करना हो तो हम आपको ज़रूर कांटेक्ट करें, ठीक है?